নমস্কাৰ কথনৰ এক বিশেষ আলোচনালে আপোনালোকক মই আদৰণি জনাইছো আৰু এটো এটা বিশেষ বুলি মই কৈছো আৰু আপোনালোকে মোৰ লগত আজি যিসকল অতিথি আছে তেখেতসকলৰ ফালে চালে আপোনালোকে গম পাব যে এটো সঁচাকে বিশেষ হয় নে নহয় এটা মোৰ কাখতে আছে ডক্টৰ হিৰেন গোহাঁই তেখেতক মই ভাবো যে অসমৰ দৰ্শকক আৰু চিনাকি কৰি দিয়াৰ মই চেষ্টা কৰাটো অনুচিত কথা হ'ব তাৰ পিছত আছে হৰে কৃষ্ণ ডেকাকো অসমৰ সকলোৱে চিনিয়ে পায় যে তেখেত পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান আছিল তেখেত এজন প্ৰখ্যাত কবি সমালোচক তাৰ পিছত অজিত কুমাৰ ভূঞা অজিত ভূঞাকো মই চিনাকি কৰি দিয়াৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবো তেখেত সম্প্ৰতি ৰাজ্যসভাৰ সাংসদ সাংবাদিক হিচাপে সকলোৱে জানে আৰু আব্দুল মান্নান প্ৰফেসৰ আব্দুল মান্নান একেবাৰে শেষত বাওফালে তেখেত অসমৰ ৰাজনীতিৰ লগত অসমৰ প্ৰগতিশীল ৰাজনীতিৰ লগত তেখেত বহু বছৰ তেখেত খুব ঘনিষ্ঠভাৱে জড়িত হৈ আছে অসমৰ ৰাজনৈতিক পৰিস্থিতি তেখেতৰ নখদৰ্পণত বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে আপোনালোকে দেখাই পাইছে যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পেনেল আৰু আজি মই এখেতসকলৰ লগত ভাৰতবৰ্ষৰ শেহতীয়া পৰিস্থিতি বিশেষকৈ বিহাৰত আপোনালোকে গম পায় যে বিহাৰ কেনেকুৱা উত্তাল হৈ আছে এছআইআৰক লৈ গতিকে এছআইআৰ পৰৱৰ্তী যিটো ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক যিটো পৰিস্থিতি আমি দেখা পাইছোঁ সেই সন্দৰ্ভত এখেতসকলৰ কি মতামত বা তাৰ লগত সংযুক্ত সংলগ্ন অন্যান্য যিবোৰ প্ৰশ্ন সেইবোৰ কথা আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি এইবোৰ কথা আমি অলপ আলোচনা কৰিম গতিকে মই প্ৰথমতে মোৰ কাখতে থকা গোহাঁই ছাৰক ডক্টৰ হিৰেন গোহাঁইৰ পৰা মই জানিব বিচাৰিছোঁ যে বিহাৰত এছআইআৰ তেওঁলোকে কৰাৰ পিছত যিটো পৰিস্থিতি হৈছে এই পৰিস্থিতি সন্দৰ্ভত আপোনাৰ মতামত কি চমুকে যদি কয় চমুকৈ হ'লেও মোক কিছু সময় লাগিব প্ৰথমতে মই উল্লেখ কৰিব খোজো যে ৰাহুল গান্ধীয়ে তেওঁৰ অতি বিখ্যাত যিটো সংবাদ মেল তাত ভোটাৰ তালিকাত ভাৰতৰ নিৰ্বাচনী আয়োগৰ জ্ঞাতসাৰে যি ভয়ংকৰ ধৰণৰ জালিয়াতি ঘটিছে তাৰ যি ধৰণে তেওঁ উন্মোচন কৰিলে ই গোটেই ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি সলাই দিলে আৰু তাৰ পিছত দেখা গ'ল যে আৰু নিৰ্বাচনী আয়োগে তাৰ কোনো সদুত্তৰ দিব পৰা নাই আৰু তাৰ সলনি আস্ফালন কৰিছে কিছুমান আৰু কৰিছে কি তেওঁলোকে আৰু বিশেষকৈ তেওঁলোকৰ আঁৰত থকা বিজেপি দলে তাৰ ওচৰে কংগ্ৰেছক সমালোচনা কৰিছে বিষোদ্গাৰ কৰিছে তাৰ পৰাই মই ভাবোঁ যে গোটেই ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি বেলেগ এটা মোৰ লৈছে আৰু সেই পৰিস্থিতিটো নিৰ্বাচনী আয়োগে যে স্পেচিয়েল ইণ্টেনচিভ ডিভিজন নামৰ এটা বস্তু প্ৰৱৰ্তন কৰিব খুজিছে এইটো কিন্তু আমাৰ গণতন্ত্ৰৰ কাৰণে অত্যন্ত অশুভ সংকেত কাৰণ তেওঁলোকৰ জালিয়াতি স্পষ্টৰূপে ধৰা পৰাৰ পিছতো তেওঁলোকক টিকি থাকিবলৈ দিয়া হৈছে আৰু তাৰ পিছত আমি উচ্চতম ন্যায়ালয়ৰ পৰা যিটো ভূমিকা আশা কৰিছিলোঁ সেয়াত কিছু দুৰ্বলতা দেখা গ'ল
আৰু তাৰ ফলত তেওঁলোকে বিহাৰত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ নামত মানে বিশেষ কি বুলি কয় বিশেষ বিতং শুধৰণিৰ নামত তেওঁলোকে এটা আৰু অদ্ভুত কাম কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে কথাখিনি আমি কোৱা ভাল হ'ব যে বহু লাখ মানুহৰ নাম বাদ দিয়া হৈছে। 65 লাখ মানুহ আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁলোক অযোগ্য বুলি ঘোষণা কৰি নামটো কাটি দিয়া হৈছে। ভাগ্যে আমাৰ নাগৰিক চেতনা সম্পন্ন কিছুমান নেতৃস্থানীয় ব্যক্তিয়ে দিল্লীৰ পৰা তাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাত উচ্চতম ন্যায়ালয়ে তেওঁলোকক কিছুমান নিৰ্দেশ দিছে। সেই নিৰ্দেশো তেওঁ কিমান দূৰ পালন কৰিব তেওঁলোকে আৰু জিলা পৰ্যায়লৈকে বা বুথ পৰ্যায়লৈকে সেইবোৰ কিমান কাৰ্যকৰী কৰিব সন্দেহৰ অৱকাশ এতিয়াও আছে। তথাপি কিছু জটি পৰিছে সেই ঘটনাটোত। কিন্তু মই ভাবোঁ যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন যাৰ কোনো মানে অনুমতি নিৰ্বাচনী আয়োগে যিবোৰ নিয়ম নীতি অনুসৰণ কৰে তাত নাই। সেই ধৰণৰ বস্তু এটা অভাৱনীয় কাৰবাৰ এটা কিয় তেওঁলোকে কৰিবলৈ লৈছে আৰু বিশেষকৈ এতিয়া কিয় কৰিবলৈ লৈছে সেইটো এটা অতি চিন্তনীয় বিষয়। গতিকে মই ভাবোঁ যে আচলতে ইয়াৰ জৰিয়তে বিজেপিৰ যিটো দীৰ্ঘম্যাদী আঁচনি যেনে তেনে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এটা মানে এটা প্ৰদৰ্শনৰ মাজেদি কেনেকৈ গোটেই ব্যৱস্থাটো সলাই পেলাই এটা ফেচিবাদী শাসনতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে এটা চেষ্টা তেওঁলোকে চলাইছে আৰু বিশেষকৈ ৰাজ্যসমূহত তেওঁলোকৰ খোপনি আৰু দৃঢ় কৰিবলৈ বিচাৰিছে। গতিকে মই ভাবোঁ যে এই যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নিৰ্বাচনী আয়োগে অনুসৰণ কৰিবলগীয়া কোনো নীতিৰ সমৰ্থনত এই কামটো হোৱা নাই। মই এইটো দৰকাৰ পিছত ব্যাখ্যা কৰিম বা বাকীবিলাকে কৰিম। ঠিক আছে ছাৰ। আমাৰ কাৰণে ডাঙৰ এইখিনিতে এটা কথা ছাৰ মই কওঁ, সেইটো হৈছে যে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট সেইটো এটা কৰিবলগীয়া কথা নহয় বুলি কোনেও কোৱা নাই। কিন্তু এটা কথা কৈছে যে ইলেকশ্যনৰ ইমান আগে আগে এইটো কৰাটো অনুচিত কথা। সেই কথাটোৱে সকলোৱে কৈছে যে সেইটো তেওঁলোকে কৰিব পাৰে, কিন্তু ইলেকশ্যন এই হওঁ হৈছে তেনেকুৱা অৱস্থাত এইটো কৰিব নালাগে, সেই ধৰণৰ কথাটো কৈছে। সম্পূৰ্ণ সঁচা। কিন্তু তাৰ লগত আৰু এটা কথা আছে যে ইণ্টেনচিভ ৰিভিজন বুলি বস্তু এটা আছিলে নিৰ্বাচনী আয়োগৰ নিয়মত, কিন্তু তাত মানে ভোটাৰৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো মানে সেইটোৱে তাৰ যিবিলাক ফিচাৰ্ছ তেওঁলোকে দিছে সেইবোৰ নাছিলে। এতিয়া মই শ্ৰীযুত হৰে কৃষ্ণ ডেকাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এটা আলোচনাটোৰ এটা ভাল কথা হৈছে এইটোৱে যে গোহাঁই ছাৰে তাৰ এটা ইণ্ট্ৰডাক্টৰী তেওঁৰ যিটো আৰম্ভণিৰ তেওঁৰ যিখিনি মতামত তাত তেওঁ গোটেই পৰিস্থিতিটো কেনেকৈ উদ্ভৱ হ'ল সেই কথাটো কৈছে। কিন্তু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে তাৰ ধৰক ৰাজনৈতিক যিটো বাতাবৰণ যিটো সৃষ্টি হৈছে, যে যেতিয়া আপোনাৰ ধৰক ৰাহুল গান্ধীয়ে এই যিখন প্ৰেছ মিট দিলে, প্ৰেছ মিটখনৰ পিছত যেতিয়া ক'লে যে নিৰ্বাচন আয়োগৰ পৰা কোনো সদুত্তৰ নাপায়, বৰং নিৰ্বাচন আয়োগে তেওঁলোকে ক'লে যে ৰাহুল গান্ধীক যে এফিডেভিট দি তেওঁ এই অভিযোগবিলাক উত্থাপন কৰাৰ প্ৰশ্নটো কৰিলে। গতিকে প্ৰথমতে বাৰু মই বেছি পলিটিকেল প্ৰশ্নত মই শ্ৰীযুত ভূঞা ডাঙৰীয়ালৈ আৰু আপোনাক মই এইটো কথা সুধিব বিচাৰিছোঁ যে তেওঁলোকে নিৰ্বাচন আয়োগে যে ধৰক ৰাহুল গান্ধীয়ে যেতিয়া এই প্ৰশ্নটো উত্থাপন কৰিলে যে তেওঁ যথেষ্ট গৱেষণা কৰি
যে ভোটাৰ তালিকাত যিবোৰ বা ভোট গ্ৰহণ প্ৰক্ৰিয়াত যিবোৰ আখুৱা আছিল সেইবোৰ তেওঁ দেখুৱালে এখন ৰাজহুৱা সংবাদমেল পাতি। তাৰপিছত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়াটো আছিল এইটো যে তেনেকুৱাকৈ এখন সংবাদমেল পাতি ক'লে নহ'ব, আমাক এফিডেভিট দি ক'ব লাগিব যে আপুনি ধৰক আপোনাৰ দীৰ্ঘদিনৰ যিটো প্ৰশাসনত পুলিচ প্ৰশাসনত থকা আপোনাৰ যিটো অভিজ্ঞতা, সেই সন্দৰ্ভত এই ৰাহুল গান্ধীয়ে যিবোৰ তথ্য পাতি দি যি অভিযোগবোৰ উত্থাপন কৰিলে ৰাজহুৱাকৈ, তাৰ প্ৰতিক্ৰিয়া হিচাপে নিৰ্বাচন আয়োগে যিটো কথা ক'লে সেই সন্দৰ্ভত আপুনি কি কয়? আইনততো এখনতো আইন আছে, যিখন আইনৰ মতে ৰিজৰ্ভেশ্যন বা যিকে নহয় কোনো আপত্তি, এই ধৰণৰ সপ্তাহ দিয়াৰ কোনো কথা নাই। ৰাজহুৱাভাৱে এজন ৰাজনৈতিক ব্যক্তিয়ে বহুত ধৰণৰ উদাহৰণ দি দৃষ্টান্ত দি এটা অভিযোগ আনিছে। এই অভিযোগটো তেওঁলোকে ল'ব লাগিছিলে, তেওঁলোকে নিজে হেৰি কৰিব লাগিছিলে, উত্তৰ দিব লাগিছিলে। কিন্তু যিখন ৰাজহুৱা পাতিলে মুখ্য নিৰ্বাচনে মানে সংবাদমেল পাতিলে, সেই সংবাদমেলত তেওঁলোকে যি ধৰণৰ কথাবিলাক ক'লে দেখাই গৈছে যে হেৰি, আৰু তেওঁলোকে এইটো ভাৰতবৰ্ষৰ বেছিভাগ মানুহে এইটো হেৰি কৰিছে। কি ধৰণৰ তেওঁলোকে যিটো ক'ব লাগে নকৰে, উল্টা পুল্টা কথা কৈছিলে। গতিকে এইটো মানে তেওঁলোকৰ যিটো উত্তৰটো বিশ্বাসযোগ্য নহয়। নিৰ্বাচন এইটো কথা স্পষ্টভাৱে ওলাইছে যে নিৰ্বাচন আয়োগ এতিয়া যিটো স্বতন্ত্ৰতা নাই, এইটো যিটো স্বতন্ত্ৰতা আছিলে চেচনৰ সময়তে নিৰ্বাচন স্বতন্ত্ৰ হৈছিলে। এটা বহুত ধৰণৰ নিৰ্বাচন এইবিলাক আয়ুক্তসকলক নিৰ্বাচন কৰে, এটা কমিটি আছিলে, কমিটিত 3জন আছিলে, এজন জুডিচিয়াৰীৰ পৰা আছিলে। কিন্তু এতিয়া কি হৈছে, শাসক দলৰ পৰা 2জন দিয়ে, প্ৰধানমন্ত্ৰী আৰু এজন, তেওঁলোকক নিযুক্তি শাসক দলে যাক বিচাৰে তাকে দিব। তেওঁলোক ইতিমধ্যে নিৰ্বাচনৰ বিষয়ে এতিয়া শাসক দলৰ এটা অংশ হৈ পৰিছে, তেওঁলোকৰ কোনো স্বতন্ত্ৰতা নাই। গতিকে তেওঁলোকৰ এই ধৰণৰ যিটো সহায়টো সকলোৱে গম পাইছে, সহায়টো কোনো মানে হেৰি নহয়, এইটো একপক্ষীয় সঁহাৰি। আৰু এইটো অত্যন্ত মানুহে ধিক্কাৰো দিছে যিবিলাক ওলাইছে। গতিকে আপুনি কৈছে যে আচলতে নিৰ্বাচন আয়োগ চেচন যেতিয়া নিৰ্বাচন আয়োগ আছিল, মুখ্য নিৰ্বাচনী আয়োগ আছিল, এইটো কথা মানে সামাজিক মাধ্যমত প্ৰায়ে ওলাই আছে। আৰু মই বহুদিন আগতে এই কথাটো যে মানুহে মোলৈ চিঠি পত্ৰ দিয়ে যে ভাৰত চৰকাৰৰ মুখ্য নিৰ্বাচনী আয়োগ। তেওঁ কৈছিল যে মই ভাৰত চৰকাৰৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নহয়, মই ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত, মই চৰকাৰৰ নিৰ্বাচনী আয়ুক্ত। I'm responsible, I'm answerable to the people of India, to Indian voters, but I am not under the government of India. আৰু আপুনি কৈছে যে এতিয়া আপোনাৰ কথাৰ পৰা এই কথাটো স্পষ্ট হৈছে যে নিৰ্বাচন আয়োগৰ যিসকল আয়ুক্ত, সেই আয়ুক্তসকলক তেওঁলোকক নিয়োগ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত উচ্চতম ন্যায়ালয়ৰ এটা যিটো ৰায় আছিল যে এজন প্ৰাইম মিনিষ্টাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ আৰু বিৰোধী দলৰ দলপতি, এই 3জন কৰিব লাগে। আৰু চৰকাৰ আৰু বিৰোধী 50-50, তাত যদি কিবা কাষ্টিং ভোট দিব লগা হয় তেতিয়াহ'লে চিফ জাষ্টিচ অফ ইণ্ডিয়াই তেওঁ দিব, কাৰণ তেওঁ না চৰকাৰৰ পক্ষে না চৰকাৰৰ বিপক্ষে, তেওঁৰ এটা ইণ্ডিপেণ্ডেণ্ট কথা এটা আছে। গতিকে আপুনি এই কথাটো হাইলাইট কৰিছে, এই কথাটোৰ ওপৰত গুৰুত্ব দিছে যে নিৰ্বাচন আয়ুক্তসকলেই যিহেতু তেওঁলোকৰ নিয়োগ কৰা প্ৰক্ৰিয়াটোৱে যিহেতু আশাপূৰ্ণ, গতিকে তেওঁলোকে স্বাভাৱিকতে তেওঁলোকে লোৱা সিদ্ধান্ত নিৰপেক্ষ নহয়। আৰু ৰাহুল গান্ধীয়ে যিখিনি অভিযোগ আনিছে, সেই অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেইকাৰণে সেইটো এটা অত্যন্ত পক্ষপাতিত্বমূলক আইন আনি মুখ্য ন্যায়াধীশগৰাকীক আঁতৰাই
প্ৰধানমন্ত্ৰী কোৱাৰ দৰে গতিকে কেনেকৈ সেইটোৱে গতিকে আপুনি কৈছে যে এইটো সম্পূৰ্ণ গোটেই প্ৰক্ৰিয়াটোৱে গণ্ডগোলীয়া আৰু এইটো এটা পক্ষপাতিত্বমূলক সিদ্ধান্ত নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়া প্ৰক্ৰিয়াটোৱে ইয়াতে কথা এটা আছে সংবিধান মতে নিৰ্বাচনী আয়োগ সঁচাকৈয়ে গভৰ্ণমেণ্টৰ ওচৰত দায়বদ্ধ নহয় সংবিধান সম্পূৰ্ণ গতিকে তেওঁলোকৰ এই দিশত সম্পূৰ্ণ তেওঁলোকৰ নিজে স্বাধীনভাৱে মতামত বা সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা আছে এই ক্ষমতাটো অপপ্ৰয়োগ যাতে হয় তাৰ কাৰণে বিজেপি চৰকাৰে এটা অত্যন্ত পক্ষপাতিত্বমূলক নিৰ্বাচনী প্ৰক্ৰিয়াৰে তেওঁলোকক এই দায়িত্ব দিছে আৰু তাৰ ফলাফল আমাৰ গণতন্ত্ৰৰ কাৰণে বিপদজনক হৈছে আৰু বিপদজনক ভৱিষ্যতে হৈ থাকিব যদি এতিয়া মই এটা গুৰুত্বপূৰ্ণ ডেকাক মই সেই প্ৰশ্নটো নকৰি আপোনাৰ ওচৰলৈ আহিছোঁ এইকাৰণে যে ৰাহুল গান্ধীৰ সংবাদমেলৰ সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্তই আয়োজন কৰা সংবাদমেল আৰু ৰাহুল গান্ধীয়ে তেওঁলোকক কোনো এফিডেভিট দিয়াকৈ ওঠত গৈ তেওঁলোকে একো কোৱা নাই তেওঁলোকে আৰু এতিয়া সেই কথাটো তল পৰি গ'ল কিন্তু আমি এটা কথা দেখা পালোঁ যে যিদিনা দিল্লীত নিৰ্বাচন আয়ুক্তই যিদিনা ৰাহুল গান্ধী অৰ্থাৎ বিহাৰত ইণ্ডিয়া ব্লকৰ যিবোৰ ৰাজনৈতিক দল সেই দলবিলাকে ভোট অধিকাৰ যাত্ৰা ভোট চুৰি শ্লোগান দি ভোট অধিকাৰ যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছিল ঠিক সেইখিনি সময়তে দিল্লীত নিৰ্বাচন আয়োগে এখন প্ৰেছ মিট পাতিছিল বহুতে এই ধৰণৰ অভিযোগ কৰিছিল যে পিছৰ দিনাৰ বাতৰি কাকতৰ হেডলাইন মেনেজমেণ্ট কৰাৰ কাৰণে তেওঁলোকে এই ধৰণে সংবাদমেল দিছে নেকি সেইটো বাৰু বেলেগ কথা সেইটো অধ্যায়লৈ মই এতিয়া নাযাওঁ কিন্তু তাৰপিছত আমি কি দেখা পালোঁ তাৰপিছত এই যে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ দীপাংকৰ ভট্টাচাৰ্যী এইসকলে যে আপোনাৰ ধৰক এই যাত্ৰাটো উলিয়ালে যাত্ৰাটোৱে আচলতে যাত্ৰাটোৰ প্ৰতি ৰাইজৰ যি সঁহাৰি এই গোটেই কথাটো আপুনি কেনেকুৱাকৈ দেখিছে আৰু চাবলৈ গ'লে আজি যিখন আমি এই যিটো আলোচনা কৰিছোঁ এই আলোচনাটোৰ মূল কিন্তু তাৰ গুৰুত্বটো সেইটো গতিকে আপুনি কি ধৰণে এই কথাটো ব্যাখ্যা কৰে কথা এটা যোগ দিব খুজিছোঁ যে তেজস্বী যাদৱৰ লগত MK ষ্টালিনো আহি এটা সময়ত শেহতীয়াকৈ চাওক এটা কথা এইটো নতুনকৈ ক'বলৈ নাই যে নিৰ্বাচন আয়োগ এটা বিজেপিৰ খুব স্পষ্টকৈ ক'বলৈ গ'লে তেওঁলোকৰ শাখাত পৰিণত হৈছে তেওঁলোকে এটা যিগৰাকী মুখ্য আয়ুক্তই সংবাদমেল পাতিলে তেওঁ কথাবোৰ যিসকলে খুব ভালকৈ পৰ্যবেক্ষণ কৰিছে দেখিছে যে তেওঁ এজন সম্পূৰ্ণ চৰকাৰী মুখপাত্ৰৰ দৰে কথা কৈছে গতিকে তেওঁ এইটো কৰিছে কিন্তু এইটো মই লগতে কৈছোঁ যে চেঁচানে হয় বুজাই দিলে কি তাৰ আগতো বহুত আমি জীৱনত দেখা বহুত আয়ুক্ত কিন্তু ভাল আছিলে বেয়া বুলি ক'ব নোৱাৰে দুই এজন বিতৰ্কিত আছিলে কিন্তু ইমান তললৈ নিৰ্বাচন আয়োগজন আছিলে কিমান তললৈ গৈছে দেশখনক কলৈ লৈ যাব খুজিছে কাৰণ সেইটো CBI ED এইবোৰ বহুত সমালোচনা কেনেকৈ ব্যৱহাৰ কৰিছে কিন্তু তাতকৈ ডাঙৰ কথা হৈছে মুখ্য নিৰ্বাচন আয়োগ এতিয়া চিফ ইলেকশ্যন কমিশ্যনাৰ যিজন পাতিছে মই এটা বাক্য কৈ গৈছোঁ আৰু প্ৰসংগক্ৰমে তেওঁ হ'ল অমিত শ্বাহৰ একেবাৰে অতি ঘনিষ্ঠ মানুহ বিভিন্ন চাকৰিবোৰ দেখিব যে তেওঁৰ লগতেই আছে তেওঁ আচ্ছা এই যে আঁতৰাই ল'লে যিটো কোৱা হৈছে যে মুখ্য কি কয় চিফ জাষ্টিছক আঁতৰাই লৈ তেওঁলোকে যিটো কৰিলে সেইটোৰ জৰিয়তে তেওঁলোকে এই কামখিনি কৰিব খুজিলে এতিয়া গোটেই স্পষ্ট হৈ গৈছে যে তেওঁলোকে যেতিয়াই এটা কমপ্লেইন আমি সাধাৰণ জ্ঞানেৰে কি ক'ম যে এটা গোচৰ পোৱাৰ লগে লগে এটা কমপ্লেইন পোৱাৰ লগে লগে তেওঁলোকে সেইটো তাত
কৈয়ে গৈছে ডেকা ডাঙৰীয়া যে সেইটো তেওঁলোকৰ অনুসন্ধান কৰা, সেইটো তেওঁলোকৰ বিচাৰ কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু তেওঁলোকে তাকে নকৰি এটা চৰকাৰী মানে এজেঞ্চিৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিলে আৰু উপায়হীন হৈ ৰাহুল গান্ধীয়ে এখন সংবাদমেল পাতি তাত এটা অনুসন্ধানমূলক আচলতে যিটো মেডিয়াই কৰিব লাগিছিলে, সংবাদ মাধ্যমে কামটো কৰিব লাগিছিলে, সেই কামটো তেওঁ কৰি দেখুৱালে। একদম পানী নসৰকাকৈ তেওঁ বুজাই দিলে। তাৰপিছত তেওঁলোকে অমিত শ্বাহ বা মোদীৰ নিৰ্দেশত তেওঁলোকে কি ক'লে, একেবাৰে নিৰ্লজ্জভাৱে তেওঁলোকে ক'লে যে এইটো এফিডেভিট দিয়ে। আপুনি কৈয়ে আছে বাৰু, এইবোৰ মই প্ৰসংগক্ৰমে ওলাইছে। গতিকে তেওঁ এতিয়া লক্ষ্য কৰিবলগীয়া কথা যে এখন যুদ্ধ, এনেকুৱা যুদ্ধ দুটা দিশত চলে। এটা হ'ল ন্যায়ালয়ত চলে এখন যুঁজ, এখন ৰাজপথত চলে। এতিয়া আপুনি চাওক, আপুনি আজিৰ তাৰিখত যিজন মানুহক হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পাপু বনাব খুজিছিলে, অপ্ৰাসংগিক কৰিব খুজিছিলে, সেই ৰাহুল গান্ধী কিন্তু আটাইতকৈ মূৰৰ কামৰণি আজি মোদী আৰু অমিত শ্বাহৰ। এইটো আপুনি কোনেও অস্বীকাৰ কৰিব নোৱাৰে। গতিকে তেওঁ প্ৰমাণ কৰি দিছে যে তেওঁ জনতাৰ নেতা আৰু তেওঁ আজিৰ সংকটত তেওঁ জনতাক নেতৃত্ব দিবলৈ সক্ষম হৈছে। এতিয়া যদি চাওঁ, ন্যায়ালয়ৰ যুদ্ধখন চলি আছে, কিন্তু গোহাঁই ডাঙৰীয়াক আপুনি যিটো কথা যে ৰাহুল গান্ধী যে জনতাৰ নেতা সেইটো ইতিমধ্যে ওলাই গৈছে। কিন্তু মই এই কথাটো আপোনাক অলপ ব্যাখ্যা কৰাটো বিচাৰোঁ এই বুলিয়ে যে বিহাৰত যিবোৰ ধৰক জনসমাৱেশ হৈছে সেই সম্পৰ্কে মই কৈ আহিছোঁ। এইটো মই এইকাৰণে কৈছোঁ, দুখন যুঁজ চলিছে আৰু ন্যায়ালয়ৰ ডক্টৰ গোহাঁই ডাঙৰীয়াই কোৱাৰ দৰে যে যিমান আমি আশা কৰিছিলে ৰাইজে, সেইটো কিন্তু তেওঁ এছপিৰেশ্যনটো তাত প্ৰকাশ হোৱা নাই। আইনী কথা আছে, হ'লেও ইমান স্পষ্টকৈ তথ্য পাতি দিয়াৰ পিছত ইলেকশ্যন কমিশ্যনতো আশা নায়েই। ইলেকশ্যন কমিশ্যনে আপুনি চাব, ন্যায় কি কয় এখন সুপ্ৰিম কোৰ্টত তেওঁলোকে কোনো কথা উত্তৰ দিয়া নাই স্পষ্টকৈ, অৱজ্ঞা কৰিছে বহুত প্ৰথমতে। পিছত তেওঁলোকে ঠকাচতি হেৰাইছে যেতিয়া আধাৰ কাৰ্ডৰ কথা ক'লে, সেইটো এটা ডাঙৰ ৰিলিফ। কিন্তু সেই যুঁজখনতে ক্ষান্ত নাথাকি বিৰোধীয়ে, বিশেষকৈ ৰাহুল গান্ধীয়ে তাক ৰাজপথলৈ লৈ গুচি গ'ল। এইটোৱে হৈছে আটাইতকৈ দৰকাৰী আৰু আটাইতকৈ মূল্যৱান মই কথা বুলি ভাবোঁ। এতিয়া ৰাহুল গান্ধীয়ে কি কৰিলে? ৰাহুল গান্ধী গুচি গ'ল, বিভিন্ন ঠাইলৈ গুচি গ'ল। তেওঁ ভোট, এতিয়া ভাৰতবৰ্ষত শ্লোগান হৈ গৈছে ভোট চুৰি আৰু নোট চুৰি, কাৰণ নোটবন্দী ভোটবন্দী। নোটবন্দী মানে ডিমনিটাইজেশ্যন আৰু ভোটবন্দী হ'ল এইটো। গতিকে তেওঁলোকে এই শ্লোগানে মানুহক একেবাৰে ভবাই তুলিছে। গতিকে বিহাৰত আপুনি সোধাৰ কাৰণে কৈছোঁ যে তাত এটা বাস্তৱ পৰিস্থিতি এটা বিৰাজ কৰিছিলে। মানুহে দেখি আছিলে, গৈছে আৰে একো নাই, তাত কোনো শুনোতা নাই, কোনো তেওঁলোকৰ ন্যায় নাই, একো নাই। মানুহে বুজি উঠিছিলে কিন্তু কথাটো বা অভিজ্ঞতাৰ পৰা। গতিকে এই ক্ষেত্ৰত নাম ল'ব লাগিব সমাজকৰ্মী, মানে সমাজ বিজ্ঞানী ডক্টৰ যোগেন্দ্ৰ যাদৱৰ নাম। কেলে যোগেন্দ্ৰ যাদৱে আৰম্ভণিৰ পৰাই কিন্তু তন্নকৈ এই কথাবোৰ কৈ আছিলে। আৰু তেওঁৱে কৈছিলে যে কেৱল বিহাৰত নহয়, এই ষড়যন্ত্ৰ সমগ্ৰ দেশত হ'ব, প্ৰতিখন ৰাজ্যত হ'ব। সেই কথাটোৱে কি প্ৰমাণ কৰিছে? মই আপুনি কোৱাৰ কাৰণে মই সুযোগ পাইছোঁ যে এইটোৱে প্ৰমাণ কৰিছে যে বিজেপিয়েও গম পাইছে, নৰেন্দ্ৰ মোদী, অমিত শ্বাহেও গম পাইছে যে তেওঁলোকৰ ভৰিতলৰ মাটি খহি পৰিছে। ২৬ৰ নিৰ্বাচনত তেওঁলোকে, ২৯ৰ নিৰ্বাচনত বা এই ৰাজ্যবোৰৰ নিৰ্বাচনত তেওঁলোকে জিকিব নোৱাৰে, এই কথাটো তেওঁলোকে বুজিছে কাৰণেই তেওঁলোকে এই কাণ্ডবোৰ কৰিছে। ইডি কৰিলে, ইডিক সুপ্ৰিম কোৰ্টে যথেষ্ট বাধা দিলে, CBIক লগালে, এইবোৰ কাম নোহোৱা হ'ল। ভয় যে নাইকিয়া কৰি দিলে মানুহৰ মনৰ পৰা এইজন কিন্তু ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা নকৰা হ'লে মানুহৰ মনত থকা ভয় সংশয় আঁতৰ নহ'লহেঁতেন। আৰু শুনক, বিহাৰত এতিয়া কি হৈছে, তেওঁতো ন্যায়ালয়ে যি কৰিছে কৰিছে, কিন্তু ন্যায়ালয়ে বাধ্য হ'ব এতিয়া। এইকাৰণে বাধ্য হ'ব যে বিহাৰত আজি শেহতীয়াকৈ, মই আগৰবোৰ নকওঁৱেই, ৮ লাখ মানুহৰ সেইদিনা ৰাস্তাত খোজকাঢ়ি আহিছে। ৰাহুল গান্ধী আৰু গোটেই ইণ্ডিয়া ব্লকৰ চব নেতাবোৰ আহিছে, আনকি মই নামবোৰ নকওঁ, ষ্টেলিন আহিছে, কি কয় আমাৰ যাদৱ, অখিলেশ যাদৱ, এইবোৰ আহিছে। তেওঁলোকক কেনেকৈ বাধা দিছে সেইবোৰ ক'বলৈ গ'লে এটা দীঘলীয়া হ'ব, মই ক'ব খোজা নাই। কিন্তু তেওঁলোকে গান্ধী
প্ৰতিমূৰ্তিৰ পৰা আহি আম্বেদকাৰৰ প্ৰতিমূৰ্তিলৈ আহিব খুজিছে ৰাস্তাত তেওঁলোকক ব্লক কৰি দিছে গোটেই মানুহৰ সমাগমত তেওঁলোকৰ উফৰি গৈছে তেওঁলোকৰ মানে প্ৰতিৰোধ চৰকাৰৰ তাত কি কৰিলে গোটেই নেতাবোৰে তৎক্ষণাত টেবুল চকী পাৰি একদম মিটিং পাতি হুলস্থুল লগাই দিলে গতিকে বিহাৰৰ পৰিৱেশটো যদিও তথাকথিত মেইন ষ্ট্ৰীম মিডিয়াই বন্ধ কৰি ৰাখিছে বেলেগ ধৰণে বুজাব খুজিছে কিন্তু ইণ্ডিপেণ্ডেণ্ট মিডিয়াত আপোনাৰ আজি ইণ্ডিপেণ্ডেণ্ট মিডিয়া এই ইণ্ডিপেণ্ডেণ্ট মিডিয়াত গোটেই কথাবোৰ ভালদৰে ওলাইছে আৰু ই দেখুৱাই দিছে যে যদি সাংঘাতিক যোগেন্দ্ৰ যাদৱে সংশয় প্ৰকাশ কৰি আছে এতিয়াও যে তেওঁলোকে কি কৰে একো ঠিক নাই তো তেওঁলোকে ভয় খাইছে নহ'লে এই কামটো কৰিবলৈ কি প্ৰয়োজন হ'ল স্পেচিয়েল ডিভিজনৰ প্ৰসংগত মই এইটো কথা কওঁ যে সুপ্ৰিম কোৰ্টত নে ক'ত ইলেকশ্যন কমিশ্যনক সোধা হৈছিল যে এনেকুৱা কিয় কৰিবলগীয়া হ'ল বিহাৰ ইলেকশ্যনৰ আগমুহূৰ্তত কিয় কৰিব লগা হ'লে এইটো কোৰ্টতে সুধিছিলে তেওঁলোকে তেতিয়া কৈ থ'লে পাল মাৰি পেলাই যে 2003 চনত তেনেকুৱা কিবা এটা আছে কিন্তু 2003 চনৰ অৰ্ডাৰটো তেওঁলোকে নিদিয়ে চাৰ্কুলাৰখন নিদিয়ে কোৰ্টো নিদিয়ে RTI নিদিয়ে এওঁলোকে নিদিয়ে গোটেই যিটো ষড়যন্ত্ৰ যিটো চক্ৰান্ত এইটো একমাত্ৰ ৰাইজৰ সংগঠিত শক্তিয়ে আৰু ৰাইজৰ ইণ্টাৰভেনে কৰিব পাৰিব আৰু সেইটো কাম বিহাৰত কৰি দেখুৱাইছে যদি ফ্ৰী ফেয়াৰ ইলেকশ্যনটো ভাৰতবৰ্ষত গ'ল আৰু নহয় যদি অলপো হয় ৰাইজৰ মই এইখিনিতে এটা এপিল কৰিম আপোনালোকৰ যোগেদি এইটো পিছত যদি SIR কথা কয় তেতিয়াহ'লে মই এটা এপিল কৰিম সেইটো আপুনি সুযোগ দিব মোক কিন্তু এইটো ঠিক যে এই যিটো জনজাগৰণ হৈছে এইটোৰ পৰা কিন্তু আমি বহুত আশাবাদী আৰু ইয়াৰ ফলাফল কি ধৰণে পাব আপুনি বিজেপিয়ে দেখিব আৰু বিজেপিয়ে এইটো বুজি উঠিছে কাৰণে তেওঁলোকৰ এতিয়া ফৰক বৰক অৱস্থা হৈছে এইটো আপুনি লক্ষ্য কৰিব লাগিব আমি মানে ৰাইজক এটা আবেদন কৰিম অজিতে কথাখিনি অজিতে কোৱাৰ নিচিনাকৈ আমি ৰাইজক আবেদন কৰিম যে আপোনালোকেও অসমত সতৰ্ক হওক মই আপোনাৰ পৰা যিটো বস্তু বিচাৰিছিলোঁ আপুনি আহি ফাইনেলি আপুনি চূড়ান্ত পৰ্যায়ত সেইটোলৈ আহিলে যে আপুনি যিটো কথা ক'লে যে লাখ লাখ মানুহ কিমান লাখ মানুহে খোজকাঢ়ি আহিছে আৰু তেওঁলোকক আগৰ জেগাত তেওঁলোকক অনুমতি দিও সেই অনুমতিমতে তেওঁলোকে মিটিং কৰিবলৈ নিদি তাৰপিছত তেওঁলোকে অন্য এটা আম্বেদকাৰ হল এটাত আহি তাত মানে কি ধৰণৰ পৰিৱেশ এটা হ'ল সেইটো আমাৰ ইয়াত আপোনালোকৰ প্ৰগ্ৰেমটো চলি থাকোঁতে আমি যিবোৰ ছবি যিবোৰ এতিয়া দেখুৱাই আছোঁ সেই ছবিবিলাকে অলপ সময়ৰ কাৰণে মই আমাৰ মানুহকেইটাক বাদ দি সেই ছবিবোৰ দেখুৱাবলৈ মই কৈছোঁ গতিকে সেই ছবিবোৰ দেখুৱাবলৈ কৈছোঁ আমাৰ ভিডিঅ' এডিটৰক যে সেই ছবিবোৰৰ পৰা স্পষ্টভাৱে ওলাই আহিব যে আচলতে কি স্বৰূপত জনজাগৰণ এটা হৈছে এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁলোকে এটা কেম্পেইন কৰিছে তেওঁলোকৰ মাধ্যমবিলাকৰ লগত লৈ এতিয়া এই যিটো আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো ডিছকাশ্যন সেই ডিছকাশ্যনটো মই সামৰি নিব বিচাৰিছোঁ পিছলৈ যাব বিচাৰিছোঁ আপোনাক মই শেহতীয়াভাৱে ইয়াৰ মুখনি মাৰা উত্তৰটো মই আপোনাৰ পৰা বিচাৰিছোঁ আচলতে চাবলৈ গ'লে শেষ হৈছে প্ৰায় কিন্তু আমি আকৌ আৰম্ভণিৰ প্ৰশ্নটোলৈ আহিছোঁ এটা কাৰণে এইটো প্ৰয়োজন আছে যে তেওঁলোকে আচলতে এই যিটো SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ ভোটাৰ লিষ্ট সেইটোৰে তেওঁলোকে কাক ডিপ্ৰাইভ কৰিব বিচাৰিছিলে কাক তেওঁলোকে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছিলে এইটোতো একদম ক্লিয়াৰ কথা তেওঁলোকে ডিপ্ৰাইভ কৰিব বিচাৰিছে নিম্নবৰ্গৰ মানুহক দলিত অতি পিছপৰা শ্ৰেণী আৰু বিশেষকৈ সংখ্যালঘুসকলক বিহাৰত সেইটোৱেই আছিল তেওঁলোকৰ ষ্ট্ৰেটেজি কিন্তু এইটো বুমেৰাং হৈছে বুলি ইতিমধ্যেই মানে ওলাইছে আৰু যিটো বিজেপিৰ যিটো কনস্পাইৰেচি উইথ ইলেকশ্যন কমিশ্যন
ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি তেওঁলোকে এইটো কৰিব বিচাৰিছিলে আৰু সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে তেওঁলোকে স্পেচিয়েল ৰিভিজন এই প্ৰভিজনটোৰ দ্বাৰা কিন্তু বিৰোধী পক্ষই একদম ঠিক সময়তে তেওঁলোকে কিন্তু সেইটো মানে ধৰিলে আৰু বিহাৰত বিশেষকৈ কংগ্ৰেছ আৰু RJD তেওঁলোকে এই মিলিত শক্তিয়ে মানে যিটো মানুহৰ মাজত যিটো জাগৰণ সৃষ্টি কৰিছে সেই জাগৰণটো অভূতপূৰ্ব ইতিমধ্যে কৰিছে আৰু প্ৰতিদিনাই লাখ লাখ মানুহ মানে তেওঁলোকৰ এই প্ৰচেছনত আহি আছে 13 দিন কণ্টিনিউৱাছ ৰাহুল গান্ধীয়ে আৰু তেজস্বী যাদৱে তেওঁলোকে এইটো কৰিছে অখিলেশ যাদৱো আহিছে তাত দীপাংকৰ ভট্টাচাৰ্যও আছে তেওঁতো অনবৰতে আছে মানে আৰু CPM CPIৰ লিডাৰশ্বিপো আহিছে তাৰপিছত তামিলনাডুৰ ইণ্ডিয়া ব্লক মানে এজ এ হোল মানে আহিছে আনকি যি আপ দলে ইণ্ডিয়া ব্লক এৰি থৈ গৈছে তেওঁলোকো আহিছে গতিকে এইটো এটা মানে খুব পজিটিভ সাইন আৰু মোৰ বিশ্বাস মানে বিহাৰেই মানে আমাৰ কাৰণে মানে এটা আশা গোটেই ভাৰতবৰ্ষৰ কাৰণে মানে এটা আশাৰ সৃষ্টি কৰিছে যে বিজেপিৰ এই যে ষড়যন্ত্ৰ যিটো এই ষড়যন্ত্ৰক ব্যৰ্থ কৰিবৰ কাৰণে বিহাৰেই হ'ব প্ৰথম ষ্টেট আৰু এই বিহাৰকেই ফলো কৰিব পৰৱৰ্তী সময়ত পশ্চিমবংগতো এইটো কাম কৰিবলৈ তেওঁলোকে লৈছে কিন্তু অসমতো মানে মুখ্যমন্ত্ৰীয়ে কৈছে যে কিবা কিবি কৰিব কিন্তু সেইটো অসমত কৰিবলৈ যাওঁতে আমি নাগৰিক সমাজে আৰু অসমৰ ৰাজনৈতিক বিৰোধী দলবিলাকে এইটো বাধা দিব লাগিব হেতুলে মই আহিম অসমৰ কথাটো মই অলপ বিশেষভাৱে আলোচনা কৰিম নিৰ্বাচনৰ পৰিৱেশৰ কথাটো কি জানে তেওঁলোকৰ কাক লক্ষ্য আছিলে সংখ্যালঘু আৰু যাদৱ কিন্তু কোনবিলাকৰ নাম বেছি কটা গ'ল দলিত সকলৰ মই ভাবোঁ যে ইয়াৰ যোগেদি মানে বিজেপিৰ ৰাজনীতিৰ অন্যতম কেন্দ্ৰ বিহাৰ তাৰ চৰকাৰৰ তাৰ বিজেপি দলৰ নীতি আচল স্বৰূপ উন্মোচিত হৈছে এই যে নিম্ন বৰ্গৰ মানুহবিলাক সংখ্যালঘু লোকসকল তেওঁলোকক একেবাৰে মানে সন্ধাননিকৈ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা বাদ দিব খোজা হৈছে কি কাৰণে কাৰণ বিজেপিয়ে ভালকৈ জানে যে তেওঁলোকে ইমানেই অতিষ্ঠ এই হিন্দুত্ববাদী চৰকাৰৰ শাসনত তেওঁলোক আটাইতকৈ বঞ্চিত আছে যে সেইকাৰণে সেইসকলক আগতীয়াকৈ বাদ দিয়াৰ এতিয়া মই আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আলোচনা সেই আলোচনা আমি সামৰণিলৈ আহিছোঁ এতিয়া এইবাৰ মই এটা কথা আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত সেইটো হৈছে অলপ আকৌ আমি পিছলৈ আগলৈ ঘূৰি যাব লগা হৈছে সেইটো হ'ল যে যেতিয়া 2024 লোকসভা নিৰ্বাচন হৈছিল লোকসভা নিৰ্বাচন হোৱাৰ পিছত লোকসভা নিৰ্বাচন হোৱাৰ আগতে আপোনাৰ বিজেপিৰ যিটো শ্লোগান আছিল 400 ইজ বাৰ 400 পাৰ 400তকৈ বেছি তেওঁলোকে সাংসদ তেওঁলোকৰ মিত্ৰজোঁটৰ সাংসদ হ'ব আৰু তেওঁলোকে এটা বিপুল মানে ব্যৱধানত তেওঁলোকৰ মানে বিৰোধীক তেওঁলোকে পৰাজিত কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে তেওঁলোক চৰকাৰ কৰিব আৰু সেই সময়তে আমি দেখা পাইছিলোঁ যে তেতিয়াও ৰাহুল গান্ধীৰ এটা বৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বিশেষকৈ তেওঁ ভাৰত জোড়ো যাত্ৰা আৰু ঠিক ভাৰত জোড়ো যাত্ৰাৰ পিছত আপোনাৰ যিটো তেওঁ ন্যায় যাত্ৰা কৰিছিল ন্যায় যাত্ৰা
আৰু এইটোৱে মানুহৰ মাজত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল আমাৰ এই আলোচনাটোৰ লগত তাৰ এটা বৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক এইকাৰণেই আছে যে এতিয়া তেওঁলোকে যিটো কথা কৈছে বিভিন্ন মহলত যে ভোট চোৰ এতিয়া ভোট চোৰ নকৰা হ'লে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে 2024 চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বুলি তেওঁলোকে কৈছে এতিয়া প্ৰশ্নটো হৈছে আমি সকলোৱে ভাবিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ তেওঁলোকে সমৰ্থনতহে চৰকাৰলৈ আহিছে গতিকে এইবাৰ তেওঁলোকৰ যিটো তেওঁলোকৰ এক্টিভিটিছ তেওঁলোকৰ কাম-কাজ যথেষ্টখিনি তেওঁলোকে নিয়ন্ত্ৰণত থাকি তেওঁলোকে কাম-কাজ কৰিব লাগিব কিন্তু পিছত আমি দেখা পালোঁ যে তেওঁলোক আগতকৈও বেছি আগ্ৰাসী হৈছিল এতিয়া দুটা কথা মই আপোনালোকৰ মাজত এইখিনি সময়ত এই ৰাউণ্ডত আলোচনা কৰিব বিচাৰিছোঁ প্ৰথম কথা হৈছে এটা হৈছে তেওঁলোকে তেওঁলোকৰ 240 জন MP আৰু তেওঁলোকে সম্পূৰ্ণৰূপে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত নিৰ্ভৰ কৰি আছে তৎসত্ত্বেও তেওঁলোকে কিয় এনেকুৱা ধৰণৰ আগ্ৰাসী তেওঁলোকে ভূমিকা ল'লে এক আৰু 2 নম্বৰ যে তেওঁলোকে ইমান দিন তেওঁলোকে আজি প্ৰায় 11 বছৰ তেওঁলোক শাসনত 10 বছৰ শাসনত থাকিল এতিয়া 11 বছৰ চলি আছে তে তেওঁলোক যদি ইমান জনপ্ৰিয় তেনেহ'লে তেওঁলোকে কি কাৰণে এই নিৰ্বাচনী যিটো জালায়াতিৰ প্ৰশ্ন উঠিছে সেইটোৰ কিয় তেওঁলোক আশ্ৰয় ল'ব লগা হ'ল গতিকে এই দুটা প্ৰশ্ন এটা হৈছে যে তেওঁলোকে কিয় এনেকুৱা আগ্ৰাসী ভূমিকা ল'লে সেইটো প্ৰথমতে মই এইটো গোহাঁই ছাৰৰ পৰা সেই প্ৰশ্নটোৰ মই উত্তৰটো জানিব বিচাৰিম তাৰ ছেকেণ্ড পাৰ্টটো হয়তো মই হৰে কৃষ্ণ ডেকা বা অন্য আপোনালোকৰ লগে গতিকে প্ৰথম পাৰ্টটো কিয় তেওঁলোকে এনেকুৱা আগ্ৰাসী ভূমিকা ল'লে মই ভাবোঁ যে প্ৰশ্নটোৰ উত্তৰ পৰিষ্কাৰ বিজেপি দলে লক্ষ্য কৰিছে যে ৰাইজ তেওঁলোকৰ লগত নাই বহুদিনৰ পৰাই নাই ৰাস্তা ঘাটত যিবোৰ মানুহ মই লগ পাওঁ যিবিলাকৰ লগত কথা বতৰা হয় তেওঁলোকেই কয় ছাৰ নোৱাৰি আৰু ইহঁতক খেদিব লাগিব কিন্তু সেই মানুহবিলাকৰ যি প্ৰত্যাশা এইটো ব্যৰ্থ কৰি পেলাই আচৰিত ধৰণৰ ইলেকশ্যনৰ ৰিজাল্ট পাবলৈ আৰম্ভ কৰোঁ গতিকে আৰু তাৰ অন্তৰত যি এটা বিপুল জালিয়াতি ইয়াতে আছে 2014 চনৰ কথা ৰাহুল গান্ধীয়ে কৈছে যে এইটোতো ষড়যন্ত্ৰ হৈছিল তেতিয়া কিন্তু নিৰ্বাচনী আয়োগ বেলেগ আছিল গতিকে সেইটো কথা বাদ দিও কিন্তু বিজেপিৰ 5 বছৰৰ ভিতৰতে মানুহে কিন্তু তেওঁলোকৰ চৰিত্ৰ বহু পৰিমাণে উপলব্ধি কৰিছে আৰু এই জালিয়াতিটো উন্মোচন হোৱাৰ পিছত বিজেপি সঁচাকৈ অস্তিত্বৰ সংকটত ভুগিছে অস্তিত্ব সংকটত নহ'লেও তেওঁলোকৰ ক্ষমতা হেৰুৱাৰ ভয়ে তেওঁলোকক অতি মানে উদ্বিগ্ন কৰি তুলিছে আৰু তাৰ ফলত তেওঁলোকে এটা মানে গুলি খোৱা বাঘৰ দৰে তেওঁলোকে আচৰণ কৰিছে অতি উগ্ৰ অতি উদণ্ড আৰু নাম আইন কানুনৰ কোনো ধাৰা নাই লগতে মই আৰু এটা কথা ক'ব খোজোঁ সভামত ল'ব যে আপোনালোকে চাওক যে নিৰ্বাচনী আয়োগৰ কৃতিত্ব অদ্ভুত কৃতিত্ব এইটো তেওঁলোকৰ সন্মুখত বিৰোধী দলবিলাকে বিজেপি দলে আনকি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ধৰণে নিৰ্বাচনী আইন ভংগ কৰাৰ অসংখ্য অভিযোগ দিছে আৰু সকলো অভিযোগকে তেওঁলোকে নস্যাৎ কৰি দিছে তেওঁলোকৰ পক্ষপাতিত্বৰ পৰা স্পষ্ট হৈছে তাৰপিছত আকৌ যেতিয়া জালিয়াতিটো ৰাইজে দেখিলে তেতিয়া কিন্তু ৰাইজে একেবাৰে উপলব্ধি কৰিলে যে ইহঁতক নিৰ্বাচনী আয়োগকো বিশ্বাস কৰিব নোৱাৰা হ'ল সেই ধৰণৰ এটা মহৎ অনুষ্ঠানকো ইহঁতে বহতীয়া কৰি পেলাইছে আৰু তাৰ ফলতেই মই ভাবোঁ ইহঁতৰ উদ্বেগ বাঢ়িছে ৰাইজ যিমানে সচেতন হৈছে বিজেপি সিমানেই শংকিত হৈছে আৰু তাৰ বাবে নিশ্চয় ৰাহুল গান্ধীৰ এটা
ঐতিহাসিক নেতৃত্ব তাৰ কাৰণে দায়ী, তাৰ কাৰণে তেওঁ মানে হেৰি আৰু তাৰ কৃতিত্ব তেওঁ ল'ব পাৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, সেইটো হৈছে কি ছাৰে কোৱা কথাখিনিৰ লগত মই আপোনাক যিটো কথা সুধিবলৈ গৈ আছোঁ সেইটোৰ এটা সম্পৰ্ক আছে। সেইটো হৈছে যে তেওঁলোক ইমান দিন শাসনত থাকিলে আৰু এখেতে কৈছে যে আচলতে মই কৈছোঁ যে তেওঁলোকৰ যিহেতু নিজৰ মাত্ৰ 240জনে সাংসদ আছে, গতিকে তেওঁলোক যথেষ্ট সমাহিত, তেওঁলোক যথেষ্ট নিয়ন্ত্ৰিত হ'ব লাগিছিল, তেওঁলোকে যথেষ্ট ভাবি চিন্তি কাম কাজ কৰিব লাগিছিল। ছাৰে কৈছে যে নহয়, তেওঁলোক হৈছে কি তেওঁলোক মানে গুলি খোৱা বাঘৰ দৰে তেওঁলোকে আগ্ৰাসী হৈ পৰিছে। এতিয়া মানে ছাৰে কথাটো অলপ চুই গৈছে, কিন্তু মই আপোনাৰ পৰা সেইটোত অলপ আপোনাক সেইটো কথা অলপ বিশদভাৱে আলোচনা কৰাটো মই বিচাৰিছোঁ আপোনাৰ পৰা যে তেওঁলোকৰ ভাৰতবৰ্ষৰ যি জনসাধাৰণ, ভাৰতবৰ্ষৰ জনসাধাৰণে যদি তেওঁলোকক সমৰ্থন কৰে তেনেহ'লে তেওঁলোকে ইমান কাৰচাজি কৰাটো কোনো প্ৰয়োজন নাই। তাৰমানে তেওঁলোকে যিবোৰ নীতি নিৰ্ধাৰণ কৰিছে আৰু তেওঁলোকে যিবোৰ কাম কৰিছে, যিবোৰ তেওঁলোকে পদক্ষেপ লৈছে, সেইবোৰ আৰু ভাৰতীয় জনসাধাৰণ এইবিলাকৰ মাজত ক'ৰবাত কিবা এটা সামঞ্জস্যহীনতাই দেখা দিছে নেকি? সামঞ্জস্যহীনতাটো আছেই। তেওঁলোকে কাৰ কাৰণে কাম কৰিছে? গোটেই দেশৰ কাৰণে কাম কৰিছে নে তেওঁলোকৰ যিসকলে সমৰ্থক আছে হিন্দুত্ববাদী সেইসকলৰ কাৰণে কাম কৰিছে? হিন্দু হ'লেই চবেই হিন্দুত্ববাদী নহয়, গতিকে যিকোনো উপায়ে হিন্দুত্ববাদক প্ৰতিষ্ঠা কৰিব লাগে, কনষ্টিটিউশ্যনখন সলাব লাগে। যোৱা ইলেকশ্যনৰ সময়তে তেওঁলোকৰ এটা উদ্দেশ্য আছিল যে কনষ্টিটিউশ্যন সলাব, হিন্দু কনষ্টিটিউশ্যন কৰিব, কিন্তু সেইটো নোৱাৰিলে তেওঁলোকে। গতিকে সেইটো এটা উদ্দেশ্য যে এখন হিন্দুত্ববাদী এখন দেশ হ'ব লাগে, আৰু যিবিলাক সমৰ্থন নকৰে সেইবিলাক কমপ্লিটলি নিউট্ৰেলাইজ কৰি দিব লাগে, নিউট্ৰেলাইজ কৰি সেইটো তেওঁলোকৰ উদ্দেশ্য। আৰু মই এইটো কথা অলপ হৈছে নাইডু আৰু নীতিশ কুমাৰৰ উদ্দেশ্যহে তেওঁ চিফ মিনিষ্টাৰ শিকিব বিচাৰে, তেওঁ এটা হেৰি বিচাৰে, কিন্তু নাইডুৱে কিয় সমৰ্থন কৰিছে? নাইডুৰ দুৰ্বলতা আছে, কাৰণ নাইডুৰ তেওঁ 5 বছৰৰ কাৰণে হোৱা নাই, তেওঁ হৈ শিকিব বিচাৰে, ইতিমধ্যে তেওঁ বহুত চাফাৰ কৰিছে। গতিকে তেওঁক লাগে কিছুমান হেৰি চৰকাৰৰ পৰা অনুদান লাগে, কেন্দ্ৰীয় শকত অনুদান লাগে, আৰু সেই তাৰ মানে তেওঁলোকে তেওঁ নিজকে মানে ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিব বিচাৰিছে। আৰু তেওঁ বহুত গোচৰ আছে, সেইটো আছেই বাৰু, সেইটো এতিয়াও থাকিবই, গতিকে হেৰি নাই। কিন্তু তেওঁ উদ্দেশ্যটো হ'লে তেওঁ নিজকে এজন খুব প্ৰভাৱশালী নেতা হিচাপে অন্ধ্ৰপ্ৰদেশ হয়, এইটো মানে তেওঁ বহুত চাফাৰ কৰিছে জগতজ্যোতিৰ হাতত, গতিকে বিচাৰি তেওঁক, আৰু তেওঁৰ কাৰণে অন্য উপায় নাই, বিজেপিৰ লগ লাগিব লাগিব। সেইকাৰণে তেওঁ সমৰ্থন কৰি আছে, কাৰণ তেওঁৰ সেইটো একমাত্ৰ কাৰণ বুলি ভাবিছোঁ মই। তেতিয়া টকা লাগে, বহুত টকা লাগে, টকা তেওঁ নিজেও খাব, কিছু কামো কৰিব। আপুনি যিটো কথা ক'লে সেইটো এটা কিছুদিন আগতে এই ধৰণৰ কথা এটা ওলাইছিল যে চন্দ্ৰবাবু নাইডু যেতিয়া এৰোপ্লেনত উঠে তেতিয়াই মানে মোদী আৰু অমিত শ্বাহৰ চিন্তা হয় যে এইবাৰ আকৌ বা কিমান টকা বিচাৰি আহে। এইটো এতিয়া মই আপোনাৰ পৰেশ, মই এইখিনিতে কথা এটা যোগ দিব খোজোঁ। আমি আমাৰ অসমত কি দেখিছোঁ, সংখ্যালঘুসকল আৰু জনজাতীয় গোষ্ঠীৰ মানুহক অতি নিষ্ঠুৰভাৱে উচ্ছেদ কৰা হৈছে। কিন্তু তাৰ অন্তৰালত কি আছে, এই মাটিখিনি কৈছে যে আমি খিলঞ্জীয়াৰ মাটি উদ্ধাৰ কৰিলোঁ, আৰু খিলঞ্জীয়াৰ মাটি উদ্ধাৰ কৰি চৰকাৰে আদানী আম্বানী দান কৰিছে। তাৰ লগত আৰু এটা কথা আছে, গতিকে তেওঁলোকৰ হিন্দুত্ববাদো ইয়াৰ লগত জড়িত। মানে হিন্দুত্ববাদো আচলতে মানুহক ফুচলাবলৈহে কৰা হৈছে, মানুহক ফুচলাবৰ কাৰণে হিন্দুত্ববাদ তেওঁলোকে আশ্ৰয় লৈছে। আচলতে মানে এটা পুঁজিপতিৰ মানে একচ্ছত্ৰী শাসন, একচ্ছত্ৰী নিয়ন্ত্ৰণৰ গোটেই অৰ্থনীতি ৰাজনীতি
মই আপোনালৈ আহি আছোঁ দুটা কথা। শ্ৰীযুত হৰে কৃষ্ণ ডেকাই এটা কথা ক'লে। কি ক'লে তেওঁ ক'লে যে তেওঁলোকৰ চৰকাৰখন কাৰ কাৰণে? তেখেতে কৈছে তেওঁলোকে হিন্দুত্ববাদীসকলৰ। মই গোহাঁইচাৰক সম্পূৰ্ণৰূপে কথাটো ক'ব নিদিলোঁ। তাৰ কাৰণ এটা আছে যে আমি অসমৰ কথাটো খুব বিশদভাৱে আলোচনা কৰিব বিচাৰোঁ, কিন্তু তাৰ আগতে ভাৰতবৰ্ষৰ পৰিস্থিতিৰ সন্দৰ্ভতো এটা কথা আমি আলোচনা কৰিব লাগিব। শ্ৰীযুত ডেকাই যেতিয়া ক'লে যে এইখন কাৰ চৰকাৰ, এখন কেৱল হিন্দুত্ববাদীসকলৰ চৰকাৰ নে ছাৰে যিটো কথা কৈছিল সেই কথাটো মই আপোনাৰ পৰা অলপমান স্পষ্টভাৱে জানিব বিচাৰিছোঁ যে কাৰ হৈ তেওঁলোকে এইখন চৰকাৰ চলাই আছে, কাৰ কাৰণে? মই কাৰ নাম ক'ব বিচাৰিছোঁ, মোৰ মুখেৰে ক'ব মই নিবিচাৰোঁ, আপুনি কওক। সময় যোৱাৰ লগে লগে বিজেপিৰ চৰিত্ৰ, বিজেপি মানে এতিয়া বিশেষকৈ দুজন মানুহ, গুজৰাটী বনিয়া আৰু দুজন ব্যৱসায়ী আম্বানী আদানী। গতিকে এওঁলোকে সময় যোৱাৰ লগে লগেহে ৰাইজে গম পাইছে। ৰাইজেতো ইমান পঢ়া শুনা অধ্যয়ন নকৰে যে তেওঁলোকে এই কথাটো গম পাব। তেওঁলোকে দেখিছে আৰে এইটো কি হৈছে। আজি এই কথাটো ওলাই গৈছে আগতে, কিন্তু আপোনাক মই এইটো কওঁ যে যোৱা নিৰ্বাচনত বা বিধানসভাৰ নিৰ্বাচনত হাৰিয়ানা, মহাৰাষ্ট্ৰ, গুজৰাট এনেকৈ বহু ৰাজ্য এই ভোট চুৰি, ভোট বন্দী এইবোৰ কৰি পেলাই জিকিছে। সম্পূৰ্ণ প্ৰশাসনক ৰ'ব, মই এইটো যোগ দি গ'লোঁ। গতিকে কিয় এতিয়া তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে সেইবোৰ এটাও নকৰিলে ৰূপায়ণ, বৰং ওলোটা কাম কৰিলে। প্ৰথম কেবিনেটৰ সিদ্ধান্তকেইটা আপুনি যদি চায় এইবোৰ সময় নহ'ব ক'বলৈ, কিন্তু এই 15 লাখ টকা আনি দিব একাউণ্টে 2 কোটি টকা বছৰে 2 কোটি ল'ৰাক সংস্থাপন দিব, সেইবোৰ একো নহ'ল। তেওঁলোকে গৈ ভোট বিভাজনৰ কাৰণে তেওঁলোক ক্ষমতালৈ আহিছে। প্ৰথমবাৰ, দ্বিতীয়বাৰ আমি বিৰোধী ঐক্য আজি ভয় খাই গ'লে তেওঁলোকে বিৰোধী ঐক্য ভাঙিবলৈ ইমান টকা পইচা, মেডিয়া, চৰিত্ৰ হনন কিয় কৰে? তেওঁলোকে জানে যে ভোট বিৰোধী ঐক্য যদি হয়, ভোট বিভাজন যদি নঘটে, তেতিয়াহ'লে তেওঁলোকৰ সান্দহ খোৱা বালিত তল পৰিব। এতিয়া তেওঁলোকে দেখিছে যে আৰে সময় লাগে নহয়। আজি অলপ দিনৰ আগতে তেওঁলোকে যিমান ভয় খুৱাই আতংকৰ সৃষ্টি কৰি মানুহক কথাবোৰ কোৱাৰ পৰা বন্ধ কৰি ৰাখিছিলে, মানে ভয় খাইছিলে। এইটোতো একদম বাস্তৱ সত্য। ভাৰতজোৰো যাত্ৰাক মই সেইকাৰণে কৈছোঁ, গুৰুত্ব দিছোঁ, আপুনিও কৈছে, সকলোৱে কৈছে যে এটা বৈপ্লৱিক হেৰি। কাৰণ কেলৈ তাৰ পিছতহে মানুহৰ অলপ ভয় সংশয়টো আঁতৰিছে মনৰ পৰা। গতিকে এটা সৰু সৰু কথাত তেওঁলোক জেললৈ যোৱা, কিমান ডাঙৰ ডাঙৰ চিন্তাশীল মানুহক জেলত ভৰালে ইত্যাদি ইত্যাদি, মানুহে লাহে লাহে গম পাই আহিলে। পিছত তেওঁলোকৰ কি হ'ল, হিন্দুত্ব এজেণ্ডাই কাম নকৰিলে। আপুনি এটা কথা ক'বই লাগিব যে যোৱা ৰাম মন্দিৰ পতা ঠাই সেই গোটেই এৰিয়াটোত বিজেপি হাৰিছে আটাইখন। আৰু বানাৰসত সুব্ৰমণ্যম স্বামীৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ নেতাই কৈছে বিজেপিয়ে, আৰু আমিওতো লগ পাই থাকোঁ বিজেপিৰ সংসদত, সকলোৱে জানে। আজি এইটো কথা নোলাইছিলে, আজি কিন্তু ওলাইছে, আলোচনালৈ আহিছে যে বানাৰসত হাৰিছে নৰেন্দ্ৰ মোদী আৰু ৰখাই দিছে কাউণ্টিং। আপুনি জানে ভালকৈ, কাউণ্টিং ৰখাই দি পেলাই ইলেকশ্যন কমিশ্যনে এনাউন্স কৰি দিছে। আচৰিত কথা, আপুনি জানেনে নাই মই নাজানো। তাত যিজন হাৰিলে প্ৰাৰ্থীক, তেওঁক বানাৰসৰ প্ৰতিনিধি বুলি মানুহে তেওঁক হেৰি কৰে, ব্যৱহাৰ কৰে, তেওঁৰ ওচৰলৈ যায়। তেওঁ কয় যে মোৰ ওচৰলৈ কেলৈ আহিছে, কয় যে আপুনিয়ে আমাৰ প্ৰতিনিধি। এই অৱস্থা ভাৰতবৰ্ষত হৈছে। গতিকে ৰাইজে দেখিলে যে এনেকুৱা অৱস্থা, একো সমাধান নাই, একো কথা নাই, বস্তুৰ দাম বাঢ়িছে, চাকৰি বাকৰি, আৰু আটাইতকৈ GST TSTৰ পিছত সৰু সৰু যিবোৰ ক্ষুদ্ৰ ব্যৱসায় আছিলে, মজলীয়া ব্যৱসায়, এইবোৰ চব ধ্বংস হৈ গ'ল। গতিকে মানুহে দেখিলে যে, আৰু প্ৰচাৰটো লাহে লাহে ইণ্ডিপেণ্ডেণ্ট মিডিয়া লগত বিৰোধী দলৰ যিটো ভূমিকা, সেইটোৱে দেখুৱালে যে এওঁলোক আচলতে আম্বানী আদানী বা তেনেকুৱা পুঁজিপতিৰ মানুহ। আপুনি প্ৰতিটো কথা চাই যাব। গতিকে আজি নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিব পৰা নাই, কোনো এটা সমস্যাৰ কথা ক'ব পৰাটো নায়েই। তেওঁ এই 11 বছৰত সংবাদমেল এখন পাতিব পৰা নাই, এইটোৱে কি সূচায়? গতিকে দেশত ৰাইজে এতিয়া গম পাইছে এইখন কাৰ চৰকাৰ। এইখন যে সাধাৰণ মানুহৰ চৰকাৰ নহয়, সাধাৰণ
জনতাৰ চৰকাৰ নহয়, এইখন যে এছাম লুণ্ঠনকাৰী পুঁজিপতিৰ চৰকাৰ, এই কথাটো লাহে 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 পৰিষ্কাৰ হৈ আহিবলৈ ধৰাৰ পিছত এওঁলোকে এতিয়া চাৰিওফালে বেবেৰি বাং গাইছে, ভয় খাইছে। আনকি আদানীৰ আমেৰিকাৰ পৰা এতিয়া যিটো আহিছে তেওঁক মানে বিচাৰৰ যিটো এৰেষ্ট কৰালৈ, সেইটোও এটা ডাঙৰ মূৰৰ কামনিৰ সৃষ্টি কৰিছে। আজি আপোনাৰ প্ৰশ্নটো মই উত্তৰ দিব পাৰিলোঁ নে? আপুনি মোৰ প্ৰশ্নটোৰ ঠিক তালৈ নগ'লেও আপুনি তাৰ লগত আনুষাংগিকভাৱে যিখিনি কথা কৈছে সেইখিনিও দৰকাৰী কথা। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। আজি ৰাতিপুৱা মই পৰঞ্জয় গুহা ঠাকুৰতা আপোনালোকে গম পায় যে পৰঞ্জয় গুহা ঠাকুৰতাৰ লগত মই এটা আগতেও আপুনি কৰিছে, মই কৰি আছোঁ মাজে মাজে। তেওঁৰ লগত আজি এটা মই সাক্ষাৎকাৰ লৈছিলোঁ। কি তাৰ বিষয়টো আছিল কি যে ভাৰতে যে ৰাছিয়াৰ পৰা অইল ইম্পৰ্ট কৰিছে, ক্ৰুড অইল যিটো ইম্পৰ্ট কৰে সেইটোক লৈ, আৰু তেওঁ মোক এই কথাটো ক'লে, চব মোটামুটি জানে, কিন্তু তেওঁ অতি বহুত পৰিষ্কাৰ কৰি কৈছে যে ক্ৰুড অইলৰ 42% ৰাছিয়ান ক্ৰুড অইল। আগতে ৰাছিয়ান ক্ৰুড অইল আমাৰ ইম্পৰ্ট কৰিছিলে মাত্ৰ 1 or 2%, কিন্তু এই যুদ্ধখন লগাৰ ইউক্ৰেইনৰ লগত যুদ্ধ লগাৰ পিছত তেওঁলোকে তেওঁলোকৰ ক্ৰুড অইলৰ প্ৰাইচটো মানে অলমষ্ট 50% কমাই দিলে। কমাই দিয়াৰ পিছত এতিয়া আমাৰ ভাৰতবৰ্ষই প্ৰায় 50%তকৈ বেছি ক্ৰুড অইল ৰাছিয়াৰ পৰা তেওঁলোকে আমদানি কৰা। আৰু ইণ্টাৰেষ্টিং কথা হ'ল যে 3টা গ্ৰুপ, এটা হৈছে ভাৰতবৰ্ষৰ যিবোৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ আছে, অইল কোম্পানীজ তেওঁলোক, আৰু এটা হ'ল আম্বানী কমপ্লিটলি, আৰু ৰাছিয়ান কোম্পানী এটা। এইকেইটাই, এই ৰাছিয়ান কোম্পানী আৰু আম্বানীয়ে আপোনাৰ ইম্পৰ্ট কৰা 44 or 45%। আৰু ইণ্টাৰেষ্টিং কথা হৈছে যে তাৰ দ্বাৰা কিন্তু ভাৰতবৰ্ষৰ যি কনজিউমাৰ, সেই কনজিউমাৰ কিন্তু তাৰ দ্বাৰা প্ৰফিটেড একেবাৰে হোৱা নাই। গতিকে মই ক'ব বিচাৰিছোঁ এইটোৱে যে আপুনি টাচ কৰি গৈছে, আপোনাক মই সেইকাৰণে আপোনাৰ ওচৰলৈ মই আহিছোঁ। তাৰপিছত আমি অসমৰ বিষয়ে আলোচনা কৰি শেষ কৰিম, আৰু সেইটো আমি অলপ বিস্তৃতভাৱে আলোচনা কৰিম। এই যে ধৰক এই যে বৃহৎ পুঁজিপতিৰ যিটো কথা ছাৰে ক'ব বিচাৰিছিলে, তেখেতে সামান্য মেনশ্যন কৰিছে, তেখেতে অন্যান্য কথাবোৰ কৈছে, সেইটোও কৈছে, কিন্তু খুব বিস্তৃতভাৱে এই বৃহৎ পুঁজিৰ লগত এই চৰকাৰৰ যিটো সম্পৰ্ক, সেই সন্দৰ্ভত আপুনি কি ক'ব? আৰু বৃহৎ পুঁজি বুলি কওঁতে ইয়াত ক্ৰনি কেপিটেলিজিমৰ কথা কোৱা হৈছে। এই চৰকাৰখন আমাৰ এণ্টায়াৰ চায়েন্স, পলিটিকেল চায়েন্সত বিদগ্ধ পণ্ডিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিসকলক প্ৰতিনিধিত্ব কৰিছে ক্ৰনিক কেপিটেলিজিমৰ, ইয়াৰ মূল ব্যক্তিকেইজন কোন কোন? আদানী, তাৰপিছত আম্বানী, এইকেইজনেইতো। এতিয়া এই এণ্টায়াৰ পলিটিকেল চায়েন্সত যি বিদগ্ধ পণ্ডিত, তেওঁৰ অৰ্থনীতিটো কি হ'ব এইটো মানে আপুনি জানে, আমি সকলোৱে জানো। আৰু সেই অৰ্থনীতিটোৱেতো আমাক ডুবালে। এতিয়া সেই অৰ্থনীতিয়ে এতিয়া মানে গোটেই ভাৰতৰ সম্পদ এতিয়া একদম মানে এই 2-3টা মানে মূল কেপিটেলিষ্ট যি মানে একচেটিয়া পুঁজিপতি যিসকল, তেওঁলোকৰ হাতত কেন্দ্ৰীভূত হৈছে। আৰু প্ৰায় 60% মানুহ আজি মানে এই মানুহৰ হাতত যি সম্পদ, সেই সম্পদ মাত্ৰ এই কেইজনমান মানুহৰ হাতত, 60তকৈ বেছি, বেছি 60তকৈ বেছি। গতিকে এইটো হৈছে, আৰু যোৱা 11টা বছৰ ধৰি সেইটোৱেই চলি আছে। এতিয়া ভাৰতবৰ্ষৰ মানুহ কিন্তু এতিয়া জাগি উঠিছে, আৰু এই জাগি উঠা কাৰণেই আজি মানে এইবিলাক সংকটে দেখা দিছে। মানে তেওঁলোকে এতিয়া
স্পেচিয়েল ইলেক্ট্ৰেল মানে ভোটাৰ লিষ্ট তেওঁলোকে সংশোধন কৰিব লগা হৈছে তেওঁলোকৰ কাৰণেই যাতে যিসকলে মানে ভোট দিব সেইসকলৰ নামেই ৰাখিব আৰু বাকীবিলাকৰ নাম বিভিন্ন উচিলাত তেওঁলোকে মানে কৰ্তন কৰিব এই প্ৰক্ৰিয়াটো তেওঁলোকে মানে আৰম্ভ কৰিছে আৰু ফাৰ্ষ্ট এক্সপেৰিমেণ্ট তেওঁলোকে আৰম্ভ কৰিছে বিহাৰত তাৰপিছত পশ্চিমবংগত আহিব অসমত আহিব অন্যান্য জেগাত আহিব কিন্তু এইটো তেওঁলোকে এতিয়া বুজি উঠিছে যে এইটো কিন্তু ভাৰতবৰ্ষৰ মানুহে বিহাৰত ইতিমধ্যে দেখুৱাইছে আৰু ভাৰতবৰ্ষৰ মানুহে কিন্তু এইটো প্ৰতিহত কৰিব আৰু এইটো প্ৰতিহত কৰিবই লাগিব আৰু এইটো প্ৰতিহত কৰাৰ মাজেৰেই বিজেপিৰ যি আগ্ৰাসন এই আগ্ৰাসন আমি বন্ধ কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস এইটো বন্ধ হ'ব আপোনাৰ এইখিনি অকণমান মই ক'ব পাৰোঁ অনুমতি দিলে এখেতক লগ লওঁ যে কেইজন মানুহে কিমান লক্ষ লক্ষ কোটি টকা বেংক লুট কৰি পেলাই বিদেশত আৰম্ভ হৈছে 126 জন নৰেন্দ্ৰ মোদীৰ বন্ধু আটাইবোৰ বন্ধু নহ'লেও এজন প্ৰধানমন্ত্ৰী যদি তেওঁ আশীৰ্বাদ নাথাকে পলাই এনেকৈ গুচি যাব পাৰে নেকি আৰু সাধাৰণ মানুহবিলাক গোটেই একদম মানে অৱস্থা নাই এই কথাটো সময় লাগিছে অলপ বুজা কিন্তু আটাইতকৈ মানে ডাঙৰ কথা হৈছে যে এই যে যিবিলাক ধনী মানুহে বেংকৰ টকা লুট কৰি পেলাই বিদেশলৈ গৈছে তাৰ প্ৰায় ৯৯% মানুহ এখন প্ৰদেশৰ মই এটা কথা ক'ব খোজোঁ সেইটো হৈছে যে এই মানুহবিলাক যে 126 জন মিলিয়নেয়াৰ ভাৰতৰ পৰা পলাই গৈছে তেওঁলোকে নিশ্চয় অত্যন্ত অবৈধ উপায়ে এই ধন উপাৰ্জন কৰিছে আৰু এদিন নহয় এদিন গোচৰৰ সন্মুখীন হ'ব বুলি ভয় খায়ে তেওঁলোকে মানে তেওঁলোকৰ মানে উপাৰ্জিত ধনৰ সৈতে বিদেশলৈ গুচি গৈছে আৰু এইটো নৰেন্দ্ৰ মোদীয়ে এলাও কৰিছে নহ'লে এতিয়া মই শেষৰ পৰ্যায়লৈকে আহিছোঁ আমি দ্বিতীয় পৰ্যায়ৰ যিখিনি কথা সেইখিনি কথাৰ পৰা এই কথাটো পৰিষ্কাৰ হৈছে যে তেওঁলোকৰ মাত্ৰ 240 জন সাংসদ তেওঁলোকে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি আছে তৎসত্ত্বেও তেওঁলোকে এনেকুৱাকৈ আগ্ৰাসী ভূমিকা লৈছে এইকাৰণে যে তেওঁলোকৰ আচলতে জনসাধাৰণক দিবলৈ তেওঁলোকৰ একো নাই তেওঁলোকৰ যি নীতি নিৰ্ধাৰণ আৰু তেওঁলোকৰ যিটো কৰ্ম পদ্ধতি কৰ্ম কাৰ্যাৱলী সেইসকলে জনসাধাৰণক কোনো পধ্যে আশ্বস্ত কৰিব পৰা নাই আৰু সেইকাৰণেহে তেওঁলোকে বক্ৰ ৰাস্তা লৈ তেওঁলোকে জনসাধাৰণৰ ওপৰত এই ইলেকশ্যনৰ জালিয়াতি কৰি তেওঁলোকে ক্ষমতাত থাকিব বিচাৰিছে এতিয়া মই এটা কথা কৈ ল'ব খোজোঁ অত্যন্ত প্ৰয়োজনীয় কথা তেওঁলোকে যে আগ্ৰাসী ভূমিকা লৈছে তাৰ অত্যন্ত এটা উদ্বেগজনক উদাহৰণ হৈছে সংসদৰ যিটো কাৰ্যকলাপ ভাৰতীয় গণতন্ত্ৰৰ এটা মহান অনুষ্ঠান ভাৰতীয় সংসদক এটা মানে অত্যন্ত নিথৰুৱা আৰু অত্যন্ত মানে শক্তিহীন বস্তুত পৰিণত কৰিছে চৰকাৰে কি ধৰণে কৰিছে ভাবি চাওক আপোনালোকে এনেকুৱা একোজন অধ্যক্ষ স্পীকাৰ বা ৰাজ্যসভাৰ চেয়াৰমেন তেওঁলোকে পাতিছে যি মানে বিৰোধীৰ সকলো যুক্তিসন্মত প্ৰতিবাদ অগ্ৰাহ্য কৰিছে একেবাৰে আৰু এই ধৰণৰ সংসদ আগতে কেতিয়াও হোৱা নাই 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 ইন্দিৰা গান্ধীৰ দিনত মানুহে যিয়ে নোখোৱা নাই ইন্দিৰা গান্ধীৰ দিনত তেওঁৰ আটাইতকৈ কটু সমালোচক কি কয় কি নাম আছিলে এই বসু কি বসু জ্যোতিৰ্ময় বসুক তেওঁ ইন্দিৰা গান্ধীয়ে পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেন পাতিছে তেওঁৰ আটাইতকৈ কটু সমালোচকজনক তেওঁ পাব্লিক একাউণ্টছ কমিটিৰ অত্যন্ত গুৰুত্বপূৰ্ণ কমিটি এটাৰ
তেওঁ চেয়াৰমেন পাতিছে সেইখিনি যিটো সন্মান বিৰোধীৰ প্ৰতি বিৰোধীৰ কথা শুনাৰ প্ৰতি যিটো আগ্ৰহ ইন্দিৰা গান্ধীৰ বেছিভাগ সময়তে সেইটো প্ৰদৰ্শন কৰিছিল কিন্তু যিমানে তেওঁ পিছলৈ গৈ স্বৈৰতন্ত্ৰী আৰু মানে তাৰ পিছতো যিবোৰ চৰকাৰ হৈছে কেতিয়াও এই ধৰণৰ সংসদ নহয় এইটো সংসদ নহয় মানে অধ্যক্ষই অনুমতি নিদিয়ে আৰু নিৰ্বিঘ্নে তেওঁলোকে তেওঁলোকৰ অত্যন্ত জঘন্য আইন বিৰোধী আইনবিলাক সংবিধান বিৰোধী আইনবিলাক শেহতীয়া উদাহৰণ হৈছে ১৩০ নম্বৰ যিটো সংশোধন এইটো ভয়ংকৰ কথা ED আৰু CBIক লগাই পাই কোনোবা এজন মুখ্যমন্ত্ৰীৰ পিছত কেছ লগায় এইটোতো সিহঁতে একেবাৰে পোহনীয়া কুকুৰ এটা কাম কৰিয়ে আছে আৰু তেওঁক যদি 2 মাহত ধৰি জেল ভৰাই থ'ব পৰা গ'ল চৰকাৰ শেষ এইখিনিতে যিহেতু উত্থাপন কৰিলে আপুনি দুটামান কথা মোৰ মনলৈ দুটা কথা আহিছে মই অকণমান আমাৰ দৰ্শকসকলৰ লগত সেইখিনি কথা দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ মই দুটা উদাহৰণ দিম এটা হৈছে ইন্দিৰা গান্ধীৰ দিনত যে সংসদৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা সেইটো কেনেকুৱা আছিল অশোক মিত্ৰই তেওঁৰ এখন আত্মজীৱনী লিখিছিলে আপিলা চাপিলা আৰু তেতিয়া আপিলা চাপিলাত অশোক মিত্ৰই এই কথাটো লিখিছিলে বৰ ইণ্টাৰেষ্টিং কথা এইটো যে অশোক মিত্ৰ তেতিয়া ভাৰত চৰকাৰৰ মুখ্য তেওঁলোকৰ অৰ্থনৈতিক উপদেষ্টা অশোক মিত্ৰ আছিল আৰু হাস্কৰ আছিলে ইন্দিৰা গান্ধীৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী পিএন হাস্কাৰ অশোক মিত্ৰই তাত লিখিছে আপিলা চাপিলা যে সংসদ যেতিয়া বহি থাকে তেতিয়া ৰাতিপুৱা 9টা বজাত প্ৰাইম মিনিষ্টাৰৰ ৰেচিডেন্সত অশোক মিত্ৰ আহিব হাস্কাৰ আহিব আৰু তেওঁলোকৰ লগৰ 2-4জন খুব গুৰুত্বপূৰ্ণ বিষয়া তাত আহি উপস্থিত হ'ব আৰু ইন্দিৰা গান্ধীয়ে সেইদিনা তাত পাৰ্লিয়ামেণ্টত কি আলোচনা হ'ব সেই প্ৰশ্নবোৰ তেওঁলোকক সুধিব যে এই ধৰণৰ প্ৰশ্ন যদি পাৰ্লিয়ামেণ্টেৰিয়ানছবিলাকৰ পৰা আহে মই কি উত্তৰ দিম দে ৱেৰ গ্ৰেট পলিচি মেকাৰ্ছ অশোক মিত্ৰ পিএন হাস্কাৰ বা অন্যান্য তেওঁলোক সিমান গুৰুত্ব সহকাৰে পাৰ্লিয়ামেণ্টাৰী ইনষ্টিটিউশ্যনক লৈছিল এতিয়া মই অটল বিহাৰী বাজপেয়ীৰ এটা উদাহৰণ দিওঁ আৰু সেইটো ইয়াতে এই কথাটো কৈছিল যশৱন্ত সিনহাই যেতিয়া অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈ থকা সময়ত সংসদত কাম কাজ বন্ধ হৈ গৈছিল তেতিয়া যশৱন্ত সিনহা আৰু মহিলাগৰাকী যে আছিল ঢুকাল এই মানে বিজেপিৰ নেতৃস্থানীয় দিল্লীৰ সুষমা স্বৰাজ যশৱন্ত সিনহা আৰু সুষমা স্বৰাজক অটল বিহাৰী বাজপেয়ীয়ে তেওঁৰ চেম্বাৰলৈ মাতি নি কৈছে যে মই এইটো বুজি নাপাওঁ তোমালোকে কেনেকুৱাকৈ কৰা কি কৰা মই এইটো মই তোমালোকক নকওঁ কিন্তু মই এটা কথা তোমালোকক কৈ দিছোঁ যে এইবাৰ পাৰ্লিয়ামেণ্টাৰী ছেছনত অপজিশ্যনে আমাৰ এই বৰকুট কৰিব নোৱাৰিব আলোচনা হ'ব লাগিব আৰু তাৰ কাৰণে তোমালোকে তেওঁলোকৰ লগত গৈ কি কথা পতা কেনেকৈ তেওঁলোকক সন্মান কৰা তাৰমানে অপজিশ্যনৰ বিৰোধীৰ প্ৰতি তেওঁলোকৰ যিটো সন্মানবোধ অটল বিহাৰী বাজপেয়ী 150 সাংসদক উলিয়াই পঠিয়ালে তাৰ মাজত ময়ো আছিলোঁ বাৰু ভাল লাগে ভাবি এই ধ্বংস অৱস্থাটো হ'ল তেওঁ একেলগে 150জন সাংসদক উলিয়াইছে গতিকে যেতিয়া আমি সদায় চিঞৰিয়ে আছোঁ যে ডেমক্ৰেটিক যিবোৰ ইনষ্টিটিউশ্যন সেই ইনষ্টিটিউশ্যনবিলাকৰ অটনমি নাই ইণ্ডিপেণ্ডেঞ্চ নাই আৰু নোহোৱাৰ কাৰণে আমাৰ গণতন্ত্ৰ আজি এনেকুৱা এটা সংকটৰ মুখত পৰিছে এইবাৰ আমি আমাৰ এই আলোচনাৰ শেষ পৰ্যায়ত লৈ আহিছোঁ যে অসমৰ পৰিস্থিতি এবাৰ আমাৰ আলোচনা অসমৰ পৰিস্থিতিক লৈ
অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আপোনাৰ মতামত বা তাক আমি কেনেকুৱাকৈ তাৰ কেৰেক্টাৰাইজেশ্যনটো আমি তাৰ কেনেকৈ আমি তাক ব্যাখ্যা কৰিম? অসমৰ বৰ্তমান পৰিস্থিতিটো এটা ফেচিষ্ট শাসন বুলি ক'লেও সম্পূৰ্ণ নহ'ব। কাৰণ ফেচিষ্ট শাসনত অতি উগ্ৰ ধৰণৰ অমানসিক যদিও শৃংখলা থাকে, এটা শৃংখলা থাকে, অমানসিক শৃংখলা। কিন্তু আজি মই দেখিছোঁ এফালে বিজেপিৰ মুখ্যমন্ত্ৰীসহ বাকীবিলাকৰ দৌৰাত্ম, অভাৱনীয় দৌৰাত্ম, আৰু আনহাতে নানা ধৰণৰ অপৰাধ দুষ্কৃতিৰ মাৰাত্মক সংখ্যা বৃদ্ধি। মানুহে মানুহক সাধাৰণ কথাতে হত্যা কৰা হৈছে। নাৰীৰ নিৰাপত্তা একেবাৰে অনিশ্চিত, আৰু কোনো কথাতে মানুহে ভৱিষ্যতৰ কাৰণে নিৰাপদ অনুভৱ কৰিব নোৱাৰা হৈছে। তো এই পৰিস্থিতিটো এটা নৰ্মেল পৰিস্থিতিটো নহয়েই, এইটো আমাৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত বিপদজনক, আশংকাজনক পৰিস্থিতি বুলি মই ভাবোঁ। আৰু তাৰ কাৰণে কিন্তু বিজেপি চৰকাৰে প্ৰধানকৈ দায়ী। আমি কংগ্ৰেছ আমলতো আমি নানা ধৰণৰ অশান্তি অনুভৱ কৰিছিলোঁ, এইটো অজিতেও জানা। কিন্তু এনেকুৱা পৰিস্থিতি আমি জীৱনত কেতিয়াও পোৱা নাই। আনকি এই যে জৰুৰী অৱস্থাৰ সময়তো মই আছিলোঁ, অজিত আছিলোঁ, তেতিয়াও বোধহয় এনেকুৱা ধৰণৰ ঘটনা নাছিলে। আজি আমি যিটো অতি অদ্ভুত পৰিস্থিতি পাইছোঁ, মানে সংবিধান কাৰ্যত অচল। গতিকে এইটো পৰিস্থিতি কি বুলি ক'ম মই ধৰিব পৰা নাই, আৰু বন্ধুসকলে তাৰ বিস্তাৰিত ব্যাখ্যা নিশ্চয় কৰিব। আপোনাৰ ওচৰলৈ মই আহিছোঁ। অসমত এই মুহূৰ্তত যদি কোৱা যায় যে অসমত এই মুহূৰ্তত যদিও আজিকালিৰ ভিতৰত তেনেকুৱা ধৰণৰ ঘটনা ঘটি থকা নাই, অসমত উচ্ছেদ এই যোৱা সময়ছোৱাত আটাইতকৈ বহু চৰ্চিত বিষয় হৈছে উচ্ছেদ। এই সন্দৰ্ভত আপুনি এইটোৰ লগত সাম্প্ৰদায়িকতাবাদ জড়িত হৈ আছে। গোটেই ৰাজনীতি এটা সাম্প্ৰদায়িকতাবাদৰ লগত জড়িত হৈছে। গোটেই উদ্দেশ্যটোৱে হ'ল হিন্দু, হিন্দুক একত্ৰিত কৰিব লাগে আৰু ভোট ল'ব লাগে। ইয়াৰ আৰু এটা জড়িত হৈ আছে। অকল সেই নহয়, কিছুমান অঞ্চলত তেওঁলোকে লাইচেঞ্চ দিছে বন্ধুৰ কাৰণে। এই আৰু আপোনাৰ অশান্তি দমন কৰাকৈ ৰাইজৰ কাম নেকি? যদি অশান্তি হয়ও এইটো চৰকাৰৰ কাম নহয় নেকি? চৰকাৰে নিজৰ দায়িত্বটো ৰাইজক দি দিছে আৰু বেছি অশান্তি সৃষ্টি কৰি দিছে। আপুনি বেছি ভালকৈ কয় অৰ্থ আপুনি আটাইতকৈ বেছি ভালকৈ কথাটো ক'ব পাৰে। হাতত বন্দুক দি দিছে। মানুহৰ হাতত বন্দুক দিয়ে নেকি? কি কৰি দিছে তেওঁলোকে আৰু কিহৰ বেচিছত দিছে? এছেছমেণ্টটো কি? একো নাই। হেৰিৰ পৰা এওঁলোকৰ নিজক ৰক্ষা নিজক ৰক্ষা কৰিব নে তেনে সেইবিলাক ব্যৱহাৰ কৰিব? কাৰ ওপৰত ব্যৱহাৰ কৰিব? গোটেই ৰাজনীতিটো এটা উগ্ৰ সাম্প্ৰদায়িক লৈ যোৱা হৈছে। এখন যেনেকৈ উগ্ৰ জাতীয়তাবাদলৈ গৈছিলে, সেই বস্তুটো সলনি কৰি এটা উগ্ৰ সাম্প্ৰদায়িকতালৈ লৈ যোৱা হৈছে। আৰু এইটো বেছি হ'ব ইলেকশ্যন অহালৈকে, নিৰ্বাচন অহালৈকে। গোটেই উদ্দেশ্যটো সেইটো, মানে যাতে বিভাজন এটা কৰিব পাৰে, সাম্প্ৰদায়িক সেই বিভাজন কৰিব পাৰে। সেইটো মই লক্ষ্যণটো মই দেখা পাইছোঁ। আপুনি যে এই যে মোৰ প্ৰশ্নটো হৈছে এইটো যে এই যিটো উচ্ছেদৰ যিটো প্ৰশ্ন হৈছে এতিয়া এই মুহূৰ্তত, এই উচ্ছেদৰ কথাটো কি কাৰণে লৈ আহিছে? চাওক, আপুনি ইয়াত একনায়কত্ববাদী শাসন চলিছে বুলি মানি লৈছে, আৰু তাত আপুনি যদি হিমন্ত বিশ্ব শৰ্মাৰ নামটো নলয়, সেইটো কিন্তু অসম্পূৰ্ণ আলোচনা। সেই মানুহটোৱে গণতন্ত্ৰৰ নামত, সংবিধানৰ নামত এটা একেবাৰে নিজৰ ইচ্ছা অনুযায়ী মানে চব মুকলিকৈ কৰি গৈছে। দুৰ্নীতি কৰিছে, আজি মন গৈছে এইটো কৰিছে। তেওঁ হাৰিব নোখোজে বুলি কৈছে ভিতৰুৱা। তাৰ লগত হাৰিব নোখোজে। তেওঁ ভোটৰ দ্বাৰা নিৰ্বাচিত হৈছে আমাৰ।
কিন্তু আমাৰ কথাত এতিয়া গছ কটাত তেওঁ কৈছে তেওঁ হাৰিব নোখোজে, মানে হাৰিব নোখোজে কাৰণে তেওঁ এফালৰ পৰা একদম বুলডোজাৰ চলাই গৈ আছে। এতিয়া এই যিটো তেওঁৰ এজেণ্ডা সাম্প্ৰদায়িক, তাৰ বাহিৰেতো হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৱেই চৰকাৰ চলাই আছে। সেইকাৰণে কৈছোঁ দেই, মই তেওঁৱেই আইন, তেওঁৱেই জাজ, তেওঁৱেই চব। সেইকাৰণে মই বাৰে বাৰে তেওঁৰ নাম লোৱাৰ পক্ষপাতি। আৰু তেওঁ অসন্তুষ্ট, ভিতৰৰ মানুহ তেওঁলোকৰ দলৰে বহুত অসন্তুষ্ট, সেইটোলৈ মই এবাৰ নেযাওঁ। কিন্তু তেওঁ আজি আটাইতকৈ আপুনি যদি চাই ভয় কৰা, মানে অনবৰতে ভয়ত থকা, আতংকত থকা মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু সেইকাৰণে তেওঁ আজি শুনিছোঁ আজি যে নৰেন্দ্ৰ মোদীৰ মাকৰ নামতো এতিয়া মন্দিৰ বনাবলৈ তেওঁ সাজু হৈছে। এই অৱস্থাটো তেওঁ কেলৈ হৈছে? তেওঁৰ যিটো মানে তেওঁ ভয় খাই থাকে তেওঁ, যে তেওঁ এই শাসকৰ ওচৰত, কাৰণ এক লাঠত তেওঁক পেলাই দিব, সেইটো বাৰু এটা বেলেগ বিষয়। কিন্তু আপুনি কোৱা প্ৰশ্নটোত মই এইটোৱে কওঁ যে তেওঁ যিটো এজেণ্ডা চলাই আছে সাম্প্ৰদায়িক, যিটো ক'লে ইতিমধ্যে, তাৰ শেহতীয়াহে এইটো মানে তাত সংযোজন। উচ্ছেদটো আমি বিৰোধিতা নকৰোঁ, আইনগত উচ্ছেদ। হাইকোৰ্ট, সুপ্ৰিম কোৰ্টে যিবোৰ মানে বান্ধি দিছে নিয়ম, তাৰ ভিতৰত আমি উচ্ছেদ বিচাৰিছোঁ, বিকল্প ব্যৱস্থা কৰাৰ কথা আমি কৈছোঁ। কিন্তু তেওঁ উচ্ছেদ কৰিছে নিৰ্বাচনৰ সন্মুখ, যেনেকৈ SIR, তেনেকৈ নিৰ্বাচনৰ আগে আগে উচ্ছেদ কৰি তেওঁ এতিয়া অসমীয়াৰ ত্ৰাণকৰ্তা হ'ব। অসমীয়াক ধ্বংস কৰিলে, খিলঞ্জীয়াক ধ্বংস কৰিলে, তাৰ ত্ৰাণকৰ্তা হ'বলৈ গুচি গৈছে। বাংলাদেশী উচ্ছেদ বুলি কৈছে। ক'ত বাংলাদেশে যদি উচ্ছেদ কৰিছে, বহুত কথা সকলোৱে দেখি আছে, কেনেকৈ আকৌ সংস্থাপন দিছে। যদি বাংলাদেশী তেওঁৰে দিনত কিমান বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিলে, অসম চুক্তিয়ে হেৰিয়াত থাকিলে, 71 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ সকলোৱে মানি লোৱাৰ পিছত তেওঁৱেইতো একমাত্ৰ মানুহ যিজনে তাক উলংঘা কৰি পেলাই আকৌ হিন্দু বাংলাদেশীক অসমলৈ আনিব খুজিলে। তাৰ উত্তৰ দিব নালাগিব নেকি? এই প্ৰশ্নবোৰ সজোৰে কৰা মানুহবিলাকক তেওঁ বাছি 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 তেওঁ ভাৱমূৰ্তি বিনষ্ট কৰা কামবোৰ কেনেকৈ কৰিছে আপোনালোকে দেখিছে। আৰু তথাকথিত বা জাতীয়তাবাদী সংগঠনবিলাকে আচৰিত ধৰণেৰে তেওঁলোকো মানে তেওঁৰ এজেণ্ডাত সোমাই পৰিছে। আৰু তেওঁৰ মূল গোটেই শক্তিটো হ'ল, আপোনাৰ লগত কথা পাতি থাকোঁতে তেওঁ ভাবি থাকিব, এইখানে বেছিভাগকৈ জানিব যে এই মানুহটোক কিমান টকাৰে কিনিব পাৰি। তেওঁ প্ৰথম বিবেচনাটো সেইটো, যাক তেওঁ পইচা দি কিনিব নোৱাৰে, প্ৰলোভন দি নোৱাৰে, সেই মানুহকে তেওঁ সহ্য নকৰে। এইটো উদাহৰণ বহুত আছে। আমাৰ নামবোৰ লৈ যে থাকে, তেওঁ প্ৰাসংগিক নহয় বুলি কয়, অথচ আমাৰ নামবোৰ লৈ থাকে। গতিকে এই উচ্ছেদ তেওঁ সম্পূৰ্ণ ইলেকশ্যন লৈ কৰিছে আৰু অসমীয়া ত্ৰাণকৰ্তা হ'বলৈ গৈছে। অসমীয়া মানুহৰ ভাষা ধ্বংস কৰিলে, ইয়াত বাংলাদেশী আকৌ জাপি দিবলৈ চেষ্টা কৰিলে, গোটেই ইনষ্টিটিউশ্যনবিলাক ধ্বংস কৰিলে, গোটেই গুৱাহাটীখন একেবাৰে ভাঙি চিঙি লণ্ডভণ্ড কৰিলে উন্নয়নৰ নামত। সেই মানুহজনে এতিয়া ৰাইজৰ ওচৰলৈ যাব নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে ভয় খুৱাই মানুহক শাসন কৰিলে, আজি কিন্তু মানুহে ভয় নোখোৱা হৈছে। এইটো মই আগতেও কৈছিলোঁ, ভয় নোখোৱা হৈছে। আটাইতকৈ তেওঁ দুৰ্নীতি বেছি কৰিছে। আজি চিণ্ডিকেটত হাজাৰ হাজাৰ কোটি টকা কেনেকৈ চলিছে মানুহে নাজানে, কিন্তু এই চিণ্ডিকেটৰ পইচাৰে তেওঁ মানুহ কিনিছে, প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিলে নিছে, বিজ্ঞাপন দিছে। এইবোৰ কৰাৰ মাজেৰে ওলাই পৰিছে যে তেওঁ ভয় খাইছে। গতিকে উচ্ছেদ তেওঁ শেহতীয়া মানে জীয়াই থকাৰ, মানে ক্ষমতাত থকাৰ এটা শেহতীয়া প্ৰচেষ্টা উচ্ছেদ আমি বেয়া নাপাওঁ, কিন্তু কিয় আজি এই সময় বাছি লোৱা হৈছে? আৰু সাম্প্ৰদায়িক যিটো কৈ গ'ল ডেকা ডাঙৰে, যে সাম্প্ৰদায়িক এজেণ্ডা লৈ পেলাই তোমালোকে কিয় উচ্ছেদ কৰিছে? আৰু আজি উচ্ছেদ আমাৰ এইটোহে বেছি চলি আছে, কিন্তু আজি হাইকোৰ্টে ক'বলগীয়া হৈছে ডিমা হাছাও, 3000 বিঘা মাটি কি যুক্তিত চিমেণ্টৰ নামত বোধকৰা আদানীক দিব খোজা হৈছে। চিলিঙৰ মাটি। গতিকে আজি আপুনি চব গোটেই অসমৰ নামবোৰ আপুনি ভালকৈ জানে, আপুনিতো গৈছে, কাভাৰ কৰিছে, আপুনি গোৱালপাৰা এইবোৰ জেগা আপুনি বহুত। আজি আমাৰ 4 তাৰিখে ইয়াত এটা 55,000 বিঘা মই কৈ আছিলোঁ, তাকে মই এটা প্ৰেছ মিটত কৈছিলোঁ, 55,000 বিঘা মানুহ, থলুৱা মানুহৰ মাটি এই পুঁজিপতিসকলক আদানী আম্বানী, পতঞ্জলি আমাৰ কি কয় এজন ৰামদেৱ, অমিত শ্বাহৰ পুত্ৰ, এইবিলাকক মানে গতাই দিবলৈ গোটেইটো প্ৰস্তুত হৈ গ'ল। এই কথাবোৰ মই এইটোৱে কৈছোঁ, উচ্ছেদৰ কোনটো? এই যে তেওঁলোকে যে তথাকথিত মিয়াৰ কথা কয়
আৰু যে আচলতে আমাৰ মিয়াৰ কথা মই কওঁ শুনক এই যে অমিত শ্বাহ আহিলে সেইদিনা সেইটো এটা নিউজ কৰা হৈছে ক'ৰবাত অমিত শ্বাহ আহিবৰ দিনা যিবোৰ দলঙত ৰং ইফালে ৰং সিফালে ৰং এইবোৰ যে আঁৰিছে ধুনীয়া কৰিছে গুৱাহাটীখন তাত প্ৰতিটো ইণ্টাৰভিউ লৈ দেখুৱাইছে ৰিপৰ্টাৰে প্ৰতিটো কাম কৰা মানুহে মিয়া তাৰ উত্তৰ হিমন্ত বিশ্ব তেওঁতো কৰ্মসংস্কৃতি এটা গঢ়ি তোলা নাই থলুৱা মানুহৰ কাৰণে আটাইতকৈ জাতিৰ শত্ৰু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা এইখিনিতে মই কথা অজিতৰ কথাটো সংগতি থকাৰ কাৰণে কৈছোঁ এই গোটেইবোৰ ঘটনা ঘটিবলৈ পাইছে আৰু চৰকাৰেও IBৰ পৰা গম পাইছে যে হিমন্ত বিশ্বৰ পপুলাৰিটি একেবাৰে নামি গৈছে তথাপি যে তেওঁক ইয়াত ৰাখিছে কাৰণ সিহঁতে জানে বিজেপি দলে জানে তেওঁলোকৰ কৰ্তৃপক্ষই জানে যে তেওঁলোকৰ যিবোৰ জনবিৰোধী এজেণ্ডা তাক কাৰ্যকৰী কৰিবলৈ আটাইতকৈ দক্ষ মানুহটো হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ জনবিৰোধী চক্ৰান্তৰ মানে প্ৰধান যিদৰ কাৰ্যবাহী বিষয়া এই হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি জনগণৰ ওপৰত অত্যাচাৰ নানা ধৰণৰ দুৰ্নীতি সকলোবিলাক ঘটনা ঘটিছে এতিয়া যে এইটো উচ্ছেদৰ লগত জড়িত কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিসকল লোকক উচ্ছেদ কৰা হৈছে যে তেওঁ মানে এইটোৱে SIRৰ এটা নতুন সংস্কৰণ অসমত যে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে তেওঁলোকে ভোট দিব নোৱাৰে এতিয়া এইটো হিমন্ত বিশ্ব শৰ্মাই মানে সিদ্ধান্ত ল'ব নে ভাৰতৰ সংবিধানে ভাৰতৰ সংবিধানে যদি সেইবিলাকক ভাৰতীয় নাগৰিক বুলি কৈছে আৰু স্বীকৃতি দিছে হিমন্ত বিশ্ব শৰ্মা কোন যে তেওঁ মানে তেওঁলোকৰ ভোটাধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব কিন্তু কথাটো হৈছে এটা টেকনিকেল কথা আছে যে এটা জেগাৰ পৰা যদি উচ্ছেদিত হৈ যায় গৈ তাৰপৰা সদায় খায় তেতিয়াহ'লে যিবিলাক বনাঞ্চলত আছে বা অন্যান্য অঞ্চলত আছে সেইবিলাক মানুহৰ সেই জেগাতহে তেওঁলোকৰ মানে ভোটাধিকাৰ ভোটটো তেওঁলোকৰ তাতহে থাকিব তাতে থাকিব এতিয়া সেই সংগ্ৰামটোৱে আমি এতিয়া কৰিব লাগিব সেই সংগ্ৰামটো কৰিবৰ কাৰণেই এই আমাৰ এই নাগৰিক সমাজ আৰু পলিটিকেল পাৰ্টি এই বুথ লেভেলত আমি সতৰ্ক দৃষ্টি ৰাখিব লাগিব এইটোৱে ক'ব খুজিছোঁ নহয় আৰু এটা কথা বিনামূলকভাৱে সেইসকল যে দূৰতো থাকে তেওঁলোকৰ যাতে ভোট গ্ৰহণ কৰা হয় যেনেকৈ বিদেশত থকা মানুহৰ ভোট বা দূৰত থকা মানুহৰ ভোট আমাৰ ইয়াত ল'ব পাৰে সেই ধৰণৰ প্ৰস্তাৱ এটা তুলিব লাগে যে এখন ঠাইৰ পৰা বাহিৰত যদি বহুত মানুহ থাকে তেতিয়াহ'লে তেওঁলোকে ভোট দিয়াৰ ব্যৱস্থা এটা আছে গতিকে সেই কামটো আমাৰ কৰা উচিত আমাৰ ফালৰ পৰা প্ৰস্তাৱ আমি এটা প্ৰস্তাৱ দাঙি ধৰিব আমাৰ ইণ্ডিয়াত গৈছে ছাৰ নাই এতিয়া মুখ্যমন্ত্ৰীয়ে যে ক'লে যে মই ইয়াত আধাৰ কাৰ্ড নিদিওঁ সেই লগে লগে তেওঁ সেইদিনাখন ৰাইটৰ এগেইনষ্টে কৈছে যে মই আধাৰ কাৰ্ড নিদিওঁ মই ট্ৰাইবেলক আৰু চিডিউল কাষ্টক দিম কিন্তু জেনেৰেল কাষ্টৰ মানুহক মই আধাৰ কাৰ্ড মই নামানো বুলি কৈছে আৰে এইটো কি ধৰণৰ তেওঁ কৈছে পাব্লিক ষ্টেটমেণ্ট নাই নাই এইটো অৱস্থালৈ গৈছে অসম মই এইটো কৈছোঁ এতিয়া মই এই আলোচনাটো শেষ কৰিব লাগিব আলোচনা যথেষ্ট মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা হৈছে আৰু বিভিন্ন ধৰণৰ কথা আহিছে এতিয়া আলোচনা শেষ কৰিম কাৰণ আমি দেখিলোঁ যে আমি আৰম্ভ কৰিছিলোঁ SIR দ্বাৰা আৰু SIR কি ভিত্তিতে SIR হ'ল আৰু কিয় বিজেপি চৰকাৰে যে তেওঁলোকৰ কোনো জনসাধাৰণৰ জীৱন জীৱিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পৰা তেওঁলোকৰ কাৰ্যসূচী নাই কাৰণে তেওঁলোকে এই ধৰণৰ যোৱা লোকসভা নিৰ্বাচনত 2024 লোকসভা নিৰ্বাচনত তেওঁলোকে মাত্ৰ 240 জন সাংসদৰ মাজত তেওঁলোক সীমাবদ্ধ হৈ থাকিল আৰু তেওঁলোকে নীতিশ কুমাৰ আৰু
চন্দ্ৰবাবু নাইডুৰ সহায়তহে তেওঁলোকে চৰকাৰ কৰিলে। আমি আশা কৰিছোঁ যে তেওঁলোক অলপ নিয়ন্ত্ৰিত হ'ব, কিন্তু তেওঁলোক নিয়ন্ত্ৰিত হোৱাৰ সলনি তেওঁলোকৰ খুব চৰিলহে। আৰু সেইটো হৈছে এইকাৰণে যে তেওঁলোকৰ হাতত আচলতে জনসাধাৰণৰ জনকল্যাণৰ কাৰণে তেওঁলোকৰ কোনো কাৰ্যসূচী নাই। তাৰ মাজত এটা ভয়ো আছে, তেওঁলোকৰ ভয় এটা সোমাই। গতিকে তেওঁলোকৰ সেইটো নাই। আৰু গণতন্ত্ৰৰ এটা কথা তেওঁলোকে বিশ্বাস নকৰে যেন লাগে, নকৰে যেন মানে হয়েই তেওঁলোকৰ কাম কাজৰ পৰা। সেইটো হৈছে যে আপোনাৰ যেতিয়া এটা ৰাজনৈতিক দল হিচাপে যদি কোনোবা এটা নিৰ্বাচনত যদি তেওঁলোক বিফল হয়, পৰাজিত হয়, সেই পৰাজয়টো মানি ল'ব লাগে। পৰাজয়টো মানি লোৱাৰ গণতন্ত্ৰৰ এইটো এটা লক্ষণ। কিন্তু তেওঁলোক এনেকুৱাকৈ ক'ব বিচাৰে তেওঁলোকে যে অহা 30 বছৰ 40 বছৰ তেওঁলোকে কেন্দ্ৰত যেন শাসনত থাকিব। গতিকে তেওঁলোকে এটা নিজৰ মাজৰ যিটো ভয়, তেওঁলোকৰ যিটো ভীতি, সেই ভীতিৰ বহিঃপ্ৰকাশ হিচাপে তেওঁলোকে এই ধৰণৰ আগ্ৰাসী কাম কাজবোৰ তেওঁলোকে কৰিছে। সেই কথাটো আমি আলোচনা কৰিলোঁ। আৰু তাৰপিছত আমি অসমৰ পৰিস্থিতিৰ কথাটো আলোচনা কৰিলোঁ, অসমৰ উচ্ছেদৰ কথা। উচ্ছেদ যদিও তেওঁলোকে তথাকথিত মিয়াৰ কথা কৈছে, তেওঁলোকে ভূমিপুত্ৰসকলকহে বেছিকৈ উচ্ছেদ কৰিছে। আৰু প্ৰায় 55,000 বিঘা মাটি কেৱল কাৰ্বি আংলং আৰু ডিমা হাছাওতে 55,000 বিঘাৰ মাটিৰ কথা। আমি বৰদুৱাৰৰ কথা ক'বই নালাগে, উজনি অসমৰ বিভিন্ন ঠাইৰ কথা ক'বই নালাগে, মিকিৰ বামুণীৰ কথা ক'বই নালাগে। এতিয়া মই শেহতীয়াকৈ আপোনালোকৰ ফালৰ পৰা কোনে কয় যে আমি আলোচনা শেষ কৰিম যে এই মুহূৰ্তত অসমৰ ৰাইজলৈ যদি আপোনালোকে কিবা এটা গুহাৰি দিব বিচাৰে, কোনে দিব? 1 মিনিটত অসমৰ ৰাইজলৈ কওক। মই এটা কাম কৰোঁ, প্ৰত্যেকেই কওঁ আধা মিনিট, তেতিয়াহ'লে চবৰে এজনে ক'ব। ঠিক আছে, তেতিয়াহ'লে গুৱাহাটী ছাৰে কওক যে এটা এপিল, 1 মিনিটৰ এটা এপিল, আৰু সেই এপিলটোৰে আমি আজি এই আলোচনা সামৰণি মাৰিছোঁ। 2024 চনৰ ভোটত যদি 240খন আসন তেওঁলোকে পাইছিলে, তাৰ অন্তৰালত নিশ্চয় জালিয়াতিয়ে আছে, সেইটো প্ৰমাণ হৈছে। গতিকে আমি ইতিমধ্যে আমাৰ আলোচনাই পৰিষ্কাৰ কৰি দিছে যে এই চৰকাৰ ভাৰতৰ জনগণৰ বিৰোধী। জনগণৰ কোনো স্বাৰ্থ এই চৰকাৰে পূৰণ নকৰে, আৰু দেশৰ উন্নতিটো সেইকাৰণে এটা বাধা আহিব, আৰু দেশৰ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাই এটা অধঃপতনৰ ফালে গতি কৰিব। সেইটো আমাৰ জনসাধাৰণে নিজৰ স্বাৰ্থতে কোনোমতেই গ্ৰহণ কৰা উচিত নহয়। দেশৰ আচল মৰ্যাদা, আচল ঐতিহ্য, আচল যিটো আমাৰ চৰিত্ৰ, গোটেইবোৰ যাতে অৱক্ষয়ৰ ফালে নামি নাযায়, সেইকাৰণে আমি সকলোৱে ৰাইজক আহ্বান দিব খোজোঁ যে এইবাৰ যাতে আপোনালোকে এই জনবিৰোধী দেশদ্ৰোহী দলটো পুনৰ ক্ষমতালৈ নাহে, তাৰ কাৰণে নিজেও দায়িত্ব লওক, আৰু সকলোৱে মিলি সৰ্বাত্মকভাৱে এওঁলোকৰ যিটো আগ্ৰাসী নীতি তাক বন্ধ কৰাৰ, তাক প্ৰতিহত কৰাৰ প্ৰচেষ্টাত দায়বদ্ধ। ধন্যবাদ। মই ইমান পৰে আমাৰ শ্ৰোতাসকলে অসমৰ কেইজনমান অতি পণ্ডিত, বিদ্বান লোক, বুদ্ধিজীৱী, ৰাজনীতি, তেওঁলোকে আজি আমাৰ নৰ্থ ইষ্ট নাওৰ এই গঠন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু মই আশা কৰিছোঁ যে অসমৰ ৰাইজে, নৰ্থ ইষ্ট নাওৰ দৰ্শকসকলে এই আলোচনাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব। ধন্যবাদ।